নমস্কাৰ আপুনি টিউন কৰিছে 90.4 FM ত ৰেডিঅ' ব্ৰহ্মপুত্ৰ আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ষ্টুডিঅ'ত মই আপোনাৰ সৈতে ভাস্কৰ উপস্থিত আছো। আমি ইতিমধ্যে আপোনালোকক জনাই আহিছো যে আজি এটা আমি খুব বিশেষ অনুষ্ঠান লৈ আপোনালোকৰ ওচৰলৈ আহিছো। বিশেষকৈ আমাৰ যিসকল সদ্য সমাপ্ত মেট্ৰিকৰ পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হ'ল, যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে উত্তীৰ্ণ হৈছে, সেই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আজি আমি এই বিশেষ অনুষ্ঠানটো আমি আপোনালোকৰ বাবে লৈ আহিছো। আৰু আপুনি টিউন কৰিছে 90.4 FM ত ৰেডিঅ' ব্ৰহ্মপুত্ৰ। আৰু আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডিব্ৰুগড়ৰ DHSK বাণিজ্য মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক শ্ৰীযুত কেশৱানন্দ হালৈ ছাৰ। ছাৰ, আপোনাক আজিৰ এই ব্ৰহ্মপুত্ৰ লাইভ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। আমি সকলোৱে জানো যে শেহতীয়াকৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক যথেষ্ট সুন্দৰ ফলাফল কৰিছে। এই বছৰ প্ৰায় ৭৫.৭% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু বিগত বছৰতকৈ এই সংখ্যাটো যথেষ্ট সন্তোষজনক। আৰু এই সময়তে আমি শেহতীয়াকৈ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ তৰফৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আপোনালোকৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ইতিমধ্যে মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগে লগে পৰৱৰ্তী ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ কোনটো পথ তেওঁলোকে গ্ৰহণ কৰিব তাৰ কাৰণে ইতিমধ্যে হয়তো ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত বিভিন্ন ধৰণৰ চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমাৰ ইয়াত সাধাৰণতে দেখা যায় যে মেট্ৰিক পৰীক্ষাৰ ফলাফলৰ পিছতে সাধাৰণতে তিনিটা বিশেষ শাখা, বিশেষকৈ বাণিজ্য শাখা, বিজ্ঞান শাখা আৰু কলা শাখা, এই তিনিটা শাখাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাম ভৰ্তি কৰি পৰৱৰ্তী জীৱনৰ কাৰণে, ভৱিষ্যতৰ কাৰণে তেওঁলোকৰ পথটো তেওঁলোকে আগুৱাই লৈ যাবলৈ কাৰণে চিন্তা কৰে। আৰু এই সময়টো যথেষ্ট চিন্তাজনক হয়, যথেষ্ট উদ্বেগজনকো হয়। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক কোনটো ষ্ট্ৰীমত বা কোনটো শাখাত নাম ভৰ্তি কৰাব, তেওঁলোক কোনটো ষ্ট্ৰীমৰ কাৰণে বা কোনটো শাখাৰ কাৰণে যোগ্য, সেইখিনি কথা বিচাৰ বিবেচনা কৰোঁতে তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হয় বা সঠিক সিদ্ধান্তটো তেওঁলোকে কেতিয়াবা গ্ৰহণ কৰিব নোৱাৰিবও পাৰে। গতিকে সেই সকলোখিনি কথা আমি আলোচনা কৰিবৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ শ্ৰীযুত কেশৱানন্দ হালৈ ছাৰক আমি আমন্ত্ৰণ কৰি আনিছো। আৰু লগতে আমি জনাই থৈছো যে আজি বিশেষকৈ আমি বাণিজ্য শাখাৰ কাৰণে বাণিজ্য শাখাক লৈ আমি বিভিন্ন কথা আমি আলোচনা কৰিম। আৰু বাণিজ্য শাখাৰ বিভিন্ন ইয়াত কেনেকুৱা ধৰণৰ প্ৰস্পেক্ট আছে, ভৱিষ্যতৰ কেনেধৰণৰ সম্ভাৱনা আছে, এইখিনি কথা আমি আজি আলোচনা কৰিম। আৰু সেই কথাখিনি আলোচনা কৰাৰ পূৰ্বে আমি আপোনালোকক কিছুমান বিশেষ তথ্য আমি প্ৰদান কৰিব বিচাৰিছো। বিশেষকৈ আমি 2022 বৰ্ষৰ যদি আমি ডাটা চাওঁ, অসমৰ যদি আমি ডাটা চাওঁ, অসমত প্ৰায় 18.03% ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিছিল। আৰু ইয়াৰ বিপৰীতে 82.31% ছাত্ৰ ছাত্ৰীয়ে কলা শাখাত আৰু কেৱল মাত্ৰ 5.4% ছাত্ৰ ছাত্ৰীয়ে বাণিজ্য শাখাত আৰু 0.6% ছাত্ৰ ছাত্ৰীয়ে ভকেচনেল পাঠ্যক্ৰমত তেওঁলোকে নাম ভৰ্তি কৰিছিল। আৰু এইটো অসমৰ 2022 চনৰ এটা ডাটা। গতিকে আমাৰ ইয়াত বাণিজ্য আৰু বিজ্ঞান শাখাত নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা একেবাৰে নগণ্য। আৰু যদি আমি সৰ্বভাৰতীয় পৰ্যায়লৈ আমি যদি চাওঁ, ভাৰত চৰকাৰৰ যি শিক্ষা মন্ত্ৰালয় আছে, সেই শিক্ষা মন্ত্ৰালয়ে এটা সমীক্ষাত প্ৰকাশ পাইছিল, এইটো 2022 চনত প্ৰকাশ পাইছিল। আৰু 2022 চনত প্ৰকাশ কৰা এই সমীক্ষাটোৰ মতে বিগত 10 বছৰ, মানে 2012 চনৰ পৰা 2022 চনলৈকে এই বিগত 10 বছৰত উচ্চ মাধ্যমিক শ্ৰেণীৰ বাণিজ্য শাখাত প্ৰতি বছৰে মাত্ৰ 14% সৰ্বভাৰতীয় শিক্ষাৰ্থীয়ে নাম ভৰ্তি কৰে। গতিকে এই তিনিটা ষ্ট্ৰীম বা তিনিটা শাখা আমাৰ ইয়াত আছে। বিশেষকৈ আমি সেই তিনিটা শাখাৰ বিষয়ে আমি আলোচনা কৰো বা জানো যে বাণিজ্য শাখা, বিজ্ঞান শাখা আৰু কলা শাখা। কিন্তু অন্যান্য শাখাতকৈ কলা শাখাৰ তুলনাত বাণিজ্য শাখাত আৰু বিজ্ঞান শাখাত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ পৰিমাণটো যথেষ্ট কম হয়। আৰু সেইকাৰণে আজি আমি ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছো যে কেৱল মাত্ৰ বাণিজ্য শাখাক লৈ আমি আজি আলোচনা কৰিম, বাকী দুটা শাখাৰ বিষয়ে আমি আলোচনা নকৰো। এই যিখিনি ডাটা ইতিমধ্যে প্ৰকাশ পাইছে বা আমি আপোনাৰ আগত দাঙি ধৰিছো বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক দাঙি ধৰিছো, তাৰ ভিতৰত বাণিজ্য শাখাত ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি একেবাৰে কম। এতিয়া আপোনাৰ পৰা প্ৰথমে আমি জানিব বিচাৰিছো যে বাণিজ্য শাখাত প্ৰতি ছাত্ৰ ছাত্ৰীৰ অনীহাৰ প্ৰথম কাৰণবিলাক কি বুলি ভাবে আপুনি? ধন্যবাদ। পুনতে মই এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হল
তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছো আপোনাৰ প্ৰশ্নটো সঁচাকেই মানে এটা আজিৰ কাৰণে বৰ ডাঙৰ বুলি মই এই কাৰণে কৈছো যে বাণিজ্য শিক্ষা আপুনি কৈছে যে মাত্ৰ 5% হয় কথাটো সঁচা আমিও পঢ়া সময়ৰ পৰা মই আপোনাক ক'ব লাগিব যেতিয়া আমি পঢ়িছিলো সেই সময়তো বাণিজ্যৰ প্ৰতি লৰা ছোৱালী বিলাকৰ কোনো ধৰণৰ কোনো কনসেপ্ট নাছিলে আৰু মইও নিজকে মই কৈছো যে মানে কমাৰ্চ এডুকেশনটো হয় কি মই ভালকে অনুধাৱন কৰিব নোৱাৰাকৈ মই এডমিশন লৈছিলো হায়াৰ সেকেন্ডাৰী কিন্তু কথা হল কি মোৰ এটা মন আছিলে বাণিজ্যনো হয় কি মই অকমান জানিবলৈ ইচ্ছা কৰিছিল এতিয়া তাৰ পিছত লাহে লাহে যেতিয়া আমি এই বিষয়টোত গলুগে তাৰ পিছত মই বস্তুবিলাক বুজিব পাৰিলো আৰু আজি আহিটো এখন মহাবিদ্যালয়ৰ মই এজন অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো তো প্ৰথম কথা হল যে আপুনি যেটো কথা সুধিছে ছাত্ৰ ছাত্ৰীৰ অনিহা বা অনিচ্ছা তেনেকুৱা কথা নহয় আমাৰ মূল কথাটো হৈছে কি বাণিজ্য শিক্ষা পঢ়ি পেলে আমি হব কি এই কথাটো আমাৰ যিসকল আমাৰ অভিভাৱক আছে বা ছাত্ৰ ছাত্ৰীও আছে বা ওচৰ চুবুৰীয়া আছে তেওঁলোকৰ কিন্তু এই ক্ষেত্ৰত কিছুমান মানে মই শব্দটো এনেকুৱা নকওঁ যে তেওঁলোকৰ এই বিষয়ে তেওঁলোকৰ জ্ঞাত নহয় এতিয়া প্ৰথম কথাটো হল ছাত্ৰ ছাত্ৰীসকলে যেতিয়া তেওঁৰ মেট্ৰিক পৰীক্ষাটো শেষ হ'ব তেওঁলোকে এটা মনত ভাবে যে আমি এটা খুব ভাল ৰিজাল্ট হ'ব বা মই ভাল ৰিজাল্ট নহলেও এটা মধ্যমীয়া ৰিজাল্ট হলেও মই এটা কোৰ্স মই পঢ়িব লাগিব কিন্তু পঢ়াৰ কাৰণে মই কোনটো আমাৰ কি হল যেটো ট্ৰেডিশনাল আমাৰ আগৰ পৰা এটা ট্ৰেডিশন চলি আহিছে যে আমি কলা শাখাটো আৰু বিজ্ঞান শাখাটো আমি সকলোৱে জানো যে বিজ্ঞান শাখাত অলপ ভাল যদি ৰিজাল্ট হয় মানে অংকত অলপ ভাল মই বিজ্ঞানত অলপ মোৰ ভাল তেতিয়া কি ছাত্ৰ ছাত্ৰীসকলে কি হয় বিজ্ঞান শাখাটোলৈ ঢাপলি মেলে ঠিক তেনেকে কিছু ছাত্ৰ ছাত্ৰী আছে যে নহয় মই মানে কলা শাখাত এই কাৰণে যাম যে মই এজন মানে প্ৰশাসনীয় বিষয়া হ'ব বিচাৰো বা মই অন্য মানে যেনে তেনে মই ডিগ্ৰীটো ল'ব লাগে আৰু মই ঘৰুৱা কাম কাজত মই লাগি যাম তেনেকুৱা ধৰণৰ এটা আমি সাধাৰণতে দেখা যায় যেটো আমাৰ অসমীয়া সমাজৰ এটা পৰম্পৰা চলি আহিছে কিন্তু মই এটা কথা ক'ব বিচাৰিছো ছাত্ৰ ছাত্ৰীসকলে বাণিজ্য বিষয়টো তেওঁলোকে ইচ্ছা নকৰা নহয় তেওঁলোকে ইচ্ছা আছে কিন্তু কথা হল যেতিয়া আমাৰ সময়ত এডমিশন হয় আমি তেতিয়া লক্ষ্য কৰো তেওঁলোকক সোধা হয় প্ৰশ্ন কিছুমান তেওঁলোকে কয় যে স্যাৰ আমি একো নাজানো আহিছো এডমিশন লম কিন্তু তাৰ পৰা কি হ'ব পাৰে বা তাৰ হেতু লৈ মই কি কৰিব পাৰো মই হেতু বিষয় আমি কেনেকে এডমিশন লৈ আৰু ইয়াৰ পৰা কি হ'ব হেতু কথা মই নাজানো কিন্তু ইয়াৰ একমাত্ৰ কাৰণটো হল আমি ইমান বছৰ মানে যেটো প্ৰসেসটো দেখিছো যে এক নম্বৰ কথাটো হল বাণিজ্য শিক্ষাটোৱে তাৰ পিছৰ কেৰিয়াৰটো কি হ'ব পাৰে এটো আমাৰ কোনেও নাজানে এতিয়া মই সেই কথাটো আজি ক'ব বিচাৰিছো যেতিয়া বাণিজ্য শিক্ষাটো বৰ্তমান যুগত যথেষ্ট প্ৰাসংগিক কি প্ৰাসংগিকতা আছে এক নম্বৰ কথা সৌখিদিনা মই এজন ডক্টৰ লগ পালো তেখেতে MBA কৰিব ওলাইছে তেওঁ মোক কৈছে যে MBA টো কেনেকে কোড কৰিলে ভাল হ'ব আপুনি চাওক যে এজন সায়েন্সৰ পৰা আহি তেওঁ মেডিকেল প্ৰফেশন এটা লৈ তেওঁ আকৌ বাণিজ্য বিষয়ত যাব বিচাৰিছে ইয়াৰ কাৰণটো কি এজন ইঞ্জিনিয়াৰকো মই পাইছিলো তেওঁ গৈ হেকত কৈছে যে মই MBA কৰিব লাগে এইটো এটা কমাৰ্চৰ বাণিজ্যৰ বিষয় মানে এটা বিষয় হয় তেওঁ কিয় বিচাৰিছে যে তেওঁৰ এখন নাৰ্সিং হোম আছে নাৰ্সিং হোমখনত তেওঁ মানে টকা পইচা লেনদেন আছে দৈনিক কামকাজ পৰিচালনা কৰিব লাগে বিভিন্ন ধৰণৰ অকল মেডিকেল যে পেশেন্টটো আহিব মই চাই দিলু হেতুৱে কাম শেষ নহয় বা অপাৰেশন এটা কৰিলু হেতুৱে শেষ নহয় কিন্তু তাৰ উপৰিও এখন যেতিয়া হেখন এখন যদি আমি ঠিক প্ৰফেশন বুলি শব্দটো কম বৃত্তি বুলি যদি কওঁ এই বৃত্তিটো তাত মানে বহুত কথা জড়িত হৈ আছে আৰু এই গোটেইবোৰ কথা হল অৰ্থনৈতিক আৰু বাণিজ্যিক এই দুটা কথাৰ লগত জড়িত তো অৰ্থনীতি আৰু বাণিজ্য দুইটাই যেতিয়া মিশ্ৰণ হৈ পেলে কামটো আগবাঢ়ে তেতিয়াহে মানুহ এজন মানে সুস্থভাৱে কোনো এটা অনুষ্ঠান চলাই দিব পাৰে সেই কাৰণে কৈছো যে বাণিজ্য শিক্ষাৰ ভৱিষ্যতত মানে যেটো আমি কেৰিয়াৰ বুলি কওঁ এটো এটা বহুত বৃহৎ কেৰিয়াৰ আছে এই বিষয়ে আমি আলোচনা কৰিম আকৌ মই আপোনাৰ নেক্সট প্ৰশ্নটো লব বিচাৰিছো ধন্যবাদ স্যাৰ আপোনালোকে শুনি আছে 90.4 FM ৰেডিঅ ব্ৰহ্মপুত্ৰ আৰু ৰেডিঅ ব্ৰহ্মপুত্ৰৰ আজি বিশেষকৈ মেট্ৰিকত এইবাৰ যিসকল শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে সেই উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু অভিভাৱকসকলৰ কাৰণে এই বিশেষ অনুষ্ঠানটো আজি আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানটোত আমি বিশেষকৈ
বাণিজ্য শাখাত কেনে ধৰণৰ সম্ভাৱনীয়তা আছে, ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে গৈ কেনে ধৰণে বাণিজ্য শাখাত নামভৰ্তি কৰি ভৱিষ্যতৰ কেৰিয়াৰ তেওঁলোকে গঢ় দিব পাৰিব, সেই বিষয়ে আমি আলোচনা কৰিছো। আৰু আমাৰ ষ্টুডিঅ'ত শ্ৰীযুত কেশৱানন্দ হালৈ, সহকাৰী অধ্যাপক DSSK বাণিজ্য মহাবিদ্যালয় ডিব্ৰুগড়ৰ উপস্থিত আছে। আৰু আপোনালোকে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ ফোন নম্বৰ আপোনালোকক জনাই দিছো। আমাৰ ফোন নম্বৰটো হৈছে 9954489439 9954489439। এই নম্বৰত আপোনালোকে ফোন কৰি যদি আপোনালোকে ভাবিছে আপোনালোকৰ কিবা মনত খুদুৱনি আছে, এনেধৰণৰ কিবা প্ৰশ্ন আপোনালোকে জানিব বিচাৰিছে, তেতিয়া আমালৈ ফোন কৰিব পাৰে। বা আমাৰ ফেচবুক লাইভৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ফেচবুক লাইভৰ যোগেদিও এই অনুষ্ঠানটো সম্প্ৰচাৰিত হৈ আছে। আৰু ফেচবুকৰ যোগেদিও আপোনালোকে নিজৰ বাৰ্তা দিব পাৰে বা মেছেজ আপোনালোকে কমেন্ট বক্সত লিখিব পাৰে যদি আপোনালোকৰ তেনেকুৱা কোনো ধৰণৰ প্ৰশ্ন আছে। আৰু সেই প্ৰশ্নটো আমি হালৈ ছাৰক আমি সুধিম আৰু ছাৰৰ পৰা আমি উপযুক্ত উত্তৰ লাভ কৰিম বুলি আমি আশা ৰাখিছো। এতিয়া আমি পুনৰ আগৰ কথাটো লৈ আহো। বিশেষকৈ কিছুমান আপুনি কৈছিলে যে কিছুমান ল'ৰা ছোৱালী বিশেষকৈ বাণিজ্য শাখাক লৈ পেলাই আমি যদি চাওঁ কিছুমান মিথ বা মিসকনচেপশ্যন বা ভুল কিছুমান ধাৰণা আছে। সেইটো প্ৰথমতে আপুনিও কৈছে। এতিয়া বিশেষকৈ বহুতে ভাবে যে মই অংকত ইমান ভাল নহয়, সেইকাৰণে মই পিছত গৈ একাউণ্টেঞ্চি বা তেনেধৰণৰ বিষয় এটা লৈ মই পঢ়িবলৈ মোৰ কিছু অসুবিধা হ'ব। সেইটো এটাও তেনেকুৱা ধৰণৰ কিছুমান মিসকনচেপশ্যন আছে। আৰু বাণিজ্য শাখা বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত হয় যে ব্যৱসায়ৰ কথাটো ভাবে। যিহেতু আমাৰ ইয়াত ব্যৱসায় কৰিব পৰা মানুহৰ যিখিনি সামৰ্থ্য থাকিব লাগে সেইখিনি সকলো নাই। যদিও এতিয়া নতুনকৈ আৰম্ভ হৈছে, এতিয়া য়ং জেনেৰেশ্যনৰ মাজত ব্যৱসায়ৰ ট্ৰেণ্ডটো আগবাঢ়িছে, কিন্তু তথাপিতো আমাৰ ইয়াত ব্যৱসায়ৰ সম্ভাৱনীয়তাবিলাক আগতে পৰম্পৰাগতভাৱে নাছিলে। আমি ব্যৱসায়ী ধৰণৰ মানুহ নহয়। সেইকাৰণে বাণিজ্য শাখাত নামভৰ্তি কৰিতো মই ব্যৱসায় কৰিব লাগিব, সেইকাৰণে মইনো ক'ত ব্যৱসায় কৰিম, তেনেকুৱা ধৰণৰ কিছুমান ধাৰণাও থাকে। আৰু সমাজত এনেকুৱাও কিছুমান ধাৰণা থাকে যে ল'ৰাটোৱে কম নম্বৰ পাইছে কাৰণে ই বাণিজ্য শাখাত নামভৰ্তি কৰিলে। এনেকুৱা ধৰণৰ কিছুমান ধাৰণা আমাৰ সমাজত আছে বাণিজ্য শাখাক লৈ পেলাই। এতিয়া এই ধাৰণাবিলাকক আপুনি কেনেধৰণে এড্ৰেছ কৰিব? আচ্ছা, হয়, এই ধাৰণাটো আমাৰ আছে, মোৰো আছিল এটা সময়ত। মোৰ পৰিয়ালৰ কথাই কৈছো, মোৰ দেউতাৰো এইটো ধাৰণা আছিল যে প্ৰথম যেতিয়া মই কৈছিলো যে মই বাণিজ্য পঢ়িম, তেতিয়া কোৱাৰ লগে লগে মোক কৈছিলে যে তুমিতো দোকানে দিব লাগিব বা ব্যৱসায় কৰিব লাগিব। কিন্তু এইটো কথা নহয়। বাণিজ্য শিক্ষাৰ জৰিয়তে যে অকল ব্যৱসায় কৰিব লাগিব এইটো কোনো কথাই নহয়। কোনো ধৰণৰ তাৰ কোনো যুক্তিসংগত কথা মই নকওঁ। এতিয়া কথাটো হ'ল, আমি যেতিয়া বাণিজ্য শিক্ষাত এডমিশ্যন ল'ম বা এটা বাণিজ্য শিক্ষা পঢ়িম, তাৰ পৰা হ'ব পাৰে কি? এতিয়া ছাত্ৰ ছাত্ৰীসকলে ভাবিব পাৰে যে বাণিজ্য শিক্ষা কৰি মই বিকমটো পাছ কৰিলো, বিকমৰ পিছত মই কি কৰিব পাৰিম? নে মই ঘৰত বহি থাকিব লাগিব? আৰু অংক বিষয়টো কোৱা হৈছে যে একাউণ্টেঞ্চি অংকৰ লগত তেনেকুৱা ধৰণৰ ওতঃপ্ৰোতভাৱে জড়িত নাই। যিটো বাণিজ্য বিভাগত এটা একাউণ্টেঞ্চি বুলি যিটো হিচাপ ৰক্ষণ বুলি কয়, সেইটো হয় যোগ বিয়োগ পূৰণ হৰণ তাতেও আছে, কিন্তু সেইটো আমাৰ পিয়ৰ মেথামেটিক্স নহয়। যিটো আমি ছায়েন্সত বা অন্য মেথামেটিক্স হিচাপে পঢ়ো, সেইটোৰ লগত কোনো সম্পৰ্ক নাই। মই ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ অভিভাৱকসকলক মই জনাব বিচাৰিছো যে আপোনালোকে এইটো ভুল ধাৰণাৰ পৰা আঁতৰি থাকিব লাগে যে বাণিজ্য পঢ়িলেই যে অংকত বহুত জনা হ'ব লাগিব, এইটো কোনো কথা নাই। ইয়াত এটা কথা আছে, অকণ ধৈৰ্য লাগিব। আৰু বাণিজ্য বিষয়ে চাওক, এতিয়া চাৰ্টাৰ্ড একাউণ্টেণ্ট, আজি যিকোনো ব্যৱসায়িক চাৰ্টাৰ্ড একাউণ্টেণ্ট এজনৰ চাইন লাগে। চিগনেচাৰটো তেওঁৰ বহুত মূল্যৱান। আজি এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট মানুহৰ এটা সপোন হয়। যেনেকে আজি এজন ডক্টৰ, এজন ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে মানুহে সপোন দেখে, ঠিক তেনেকে এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট বা মেনেজমেণ্ট একাউণ্টেণ্ট হবলৈ সপোন দেখে। সেই সপোনটো আমি ফুলফিল কৰিব পাৰিম বাণিজ্য শিক্ষাৰ জৰিয়তে। আৰু বাণিজ্য শিক্ষাটো এনেকুৱা প্ৰসাৰ আৰু বিস্তৃতি আছে যে বিকমটো পাছ কৰাৰ লগে লগে এজন ছাত্ৰ ছাত্ৰীয়ে তেওঁ বিকম পাছ নকৰিলেও হ'ব, তাৰ আগতেও তেওঁ চাৰ্টাৰ্ড একাউণ্টেঞ্চি পঢ়িব পাৰে। আৰু এনেকুৱা আজিকালি নতুন এডুকেশ্যন পলিচি, যিটো নতুন শিক্ষানীতি এনেকুৱা সুবিধা দিছে যে ছাত্ৰ ছাত্ৰীয়ে দুইটাই একেলগে কৰি যাব পাৰিব। যে ছাত্ৰ ছাত্ৰীজনক ছাবজেক্ট এক্সপাৰ্ট কৰিব লাগে। অকল ট্ৰেডিশ্যনেলি আমাৰ এনেকুৱা বাণিজ্য শিক্ষাটো আমি আগৰ পৰা পঢ়ি গৈছো, ছাবজেক্ট কাৰে পঢ়ি গৈছো, তেনেকুৱা নহয় যে আমি একাউণ্টেঞ্চিটো পঢ়িম আৰু একাউণ্টেঞ্চিটো ভালকে শিকিম, সেইটোক লৈ মই চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'ম বা মেনেজমেণ্ট একাউণ্টেণ্ট হ'ম বা কষ্ট একাউণ্টেণ্ট হ'ম। তো এইটো ছাবজেক্টত আমাৰ বহুত আছে। যেনেকে আজিকালি জানে আপোনালোকে সকলোৱে এইটো জ্ঞাত যে GST গুডছ এণ্ড ছাৰ্ভিচ টেক্স, এইটো এটা আমাৰ ছাবজেক্ট আছে। একাউণ্টেঞ্চি আমাৰ অকল একাউণ্টেঞ্চিয়ে নহয়, GST। আৰু GSTটো আমি এটা কেৰিয়াৰ কৰিব পাৰো।
সেইটো লৈ মানে জবত মাৰ্কেট এখন আছে, জব মাৰ্কেটো আছে। এনেকুৱা কথা নহয় যে জিএসটি কৰিলে যে মই বিজনেস কৰিব লাগিব, নহয়। তাৰ কাৰণে এখন সুন্দৰ বজাৰ এখন আছে, আমাৰ সুন্দৰ কোম্পানী আছে, কৰ্পোৰেট হাউস আছে, তেওঁলোকে এজন এক্সপাৰ্ট জিএসটি। মই আজি চাই আহিছিলো এজন ল'ৰা, তেখেতে আইটি লগতে কমাৰ্চ আছে, ইনফৰমেশ্যন টেকনলজি আৰু কমাৰ্চটো লৈ তেওঁ পাছ কৰিছে। তেওঁক আমেৰিকান এটা কোম্পানীয়ে 1.5 কোটি টকা মানে প্ৰতি মাহৰ চেলাৰী দি পেলাই দিছে, হাইয়েষ্ট পেইড জব বুলি কোৱা হৈছে। মই আজি এইটো তেওঁৰ পৰা মই এটা মানে নিউজত মই এইটো পালো। তো এইটো কথা এনেকুৱা নহয় যে আমি কমাৰ্চ পঢ়িলে, একাউন্টেন্সি পঢ়িলে যে মই মেথামেটিক্সত ভাল হ'ব লাগিব, মই ইংৰাজীত ভাল হ'ব লাগিব, মই মানে যিখিনি সায়েন্সৰ সাবজেক্টত ভাল হ'ব লাগিব, তাৰ কোনো কথা নাই। আমি যেটো আমাৰ মানে ভৱিষ্যত আহি থকা দিনবোৰ আমাৰ কিন্তু বাণিজ্যৰ কাৰণে অতি উতপ্ৰোতভাৱে জড়িত হৈ আছে। আমি আৰ্থিক অৱস্থা যদি সবল কৰিব লাগে, বাণিজ্য দিশটো আমি পঢ়িব লাগিব। মই আৰু এটা কথা ক'ব বিচাৰিছো আপোনাক ইয়াৰ লগতে, এন্টাৰপ্ৰেনিয়ৰশিপ আজিকালি কয় যে মানে এইটো কি কয় আমাৰ অসমীয়াত হয় উদ্যমিতা বুলি কয় যে এন্টাৰপ্ৰেনিয়ৰশিপ। তো উদ্যমিতাটো আমাৰ বহুত দৰকাৰী হৈছে। এইটো কাৰণে কৈছো যে এজন মানে আমাৰ যেটো বৰ্তমান যুগৰ সমস্যা, বহুত ছাত্ৰ ছাত্ৰী কৈছে যে পাছ কৰি পেলাই আমি নিবনুৱা হৈ থাকো, কিন্তু কমাৰ্চ এডুকেশ্যনে কাকো নিবনুৱা নকৰে। বাণিজ্য শিক্ষাই উদ্যমিতা সৃষ্টি কৰে। বাণিজ্য শিক্ষা উদ্যমিতাৰ জৰিয়তে তেওঁ এটা জবো পাব পাৰে, চাকৰিওটো পাব পাৰে, লগতে তেওঁ নিজৰ যদি ব্যৱসায় কৰিব বিচাৰে তাতো তেওঁ পাৰদৰ্শিতা দেখাব পাৰে। কাৰণ একাউন্টেন্সিটো হল বেকবোন অফ দ্য বিজনেস বুলি কয় একাউন্টেন্সিটো। যেনেকে মানুহ এজন ৰাজহাড়ডাল নহলে থিয় হৈ থাকিব নোৱাৰে, ঠিক তেনেদৰে মানে যেটো হিসাব ৰক্ষণ, আমি অসমীয়াত হিসাব ৰক্ষণ বুলি কওঁ, হিসাবটো যেনেকে ৰাখো যে দৈনিক আমি যিবিলাক খৰচ কৰো সেইখিনি কথাকে আমি এটা টেকনিক্যালি এটা নতুন সিস্টেমেটিক্যালি আমি হেতু এটা বিষয় হিচাপে পঢ়ো। আৰু সেই কাৰণে আমি কি হয় এই বস্তুটো লৈ যদি আগবাঢ়ি যাও, এটো কথা আমি ভাবিব নালাগে। মই সকলো ছাত্ৰ ছাত্ৰীকে মই পুনৰবাৰ অনুৰোধ জনাইছো, তেওঁলোকে এটো ভাবিব নালাগে যে বাণিজ্য শিক্ষাত অকল ব্যৱসায় কৰিব লাগে। আমাৰ এই মনটো আমি চেঞ্জ কৰিব লাগে। ইয়াৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কোৰ্স আছে, যেনেকে আজি এজন অডিটৰ, ইমান ধুনীয়া এটা জব, এটা চাকৰি, বহুত কম ল'ৰা ছোৱালীয়ে এই বিষয়ে জানে। অডিটৰশিপ, অডিটৰৰ কাৰণে আমি জানো যিকোনো ব্যৱসায় এটা বা গভৰ্ণমেণ্টতে হওক বা প্ৰাইভেটতে হওক, দুইটা সেক্টৰতে অডিটৰ মানে জব এটা আছে। তো অডিটৰ কমাৰ্চৰ পৰা যদি কৰি যায়, তেওঁ সুন্দৰকে সেই পৰীক্ষাটো পাছ কৰিব পাৰে। যেটো পৰীক্ষা দিয়ে তাত কমাৰ্চৰে বিভিন্ন ধৰণৰ কোৱেশ্চন আহে। ঠিক তেনেদৰে আমি ইনকাম টেক্সৰ, আজি এজন ইনকাম টেক্স অফিচাৰ যেটো আমি আৰু এটা কৈছো যে যেনেকে IAS হয়, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস, বা IPS হয়, ঠিক তেনেদৰে IRS আছে, ইণ্ডিয়ান ৰেভিনিউ সাৰ্ভিস। তো ৰেভিনিউ সাৰ্ভিসত যদি আজি এজন বিকমৰ ষ্টুডেন্ট যদি যাব পাৰে, তেতিয়াহলে তেওঁ এজন ডাঙৰ বিষয়া এজন হ'ব পাৰে। তো কমাৰ্চৰ পৰা তেওঁ বহুত সুবিধা পাব। ৰেভিনিউ সাৰ্ভিসত অৰ্থনীতি আৰু ইকনমিক্স এণ্ড কমাৰ্চ দুইটা বস্তুই লাগে, যেটো তেওঁ কমাৰ্চিয়েল মানে যেটো কমাৰ্চ এডুকেশ্যন যাওঁতে তেওঁ শিকি যাব পাৰে। তো তেনে ধৰণৰ বহুতবোৰ কোৰ্সেছ আছে। এতিয়াতো মই কেইটামান নামমাত্ৰ কৈছো, ইয়াত হাজাৰ বিজাৰ কোৰ্স আছে। সেইখিনি কথাকে আমি জানিব বিচাৰিছো। বিশেষকৈ আমাৰ সায়েন্স বা বিজ্ঞান শাখা বুলি কোৱাৰ লগে লগে বা কলা শাখা বুলি কোৱাৰ লগে লগে পলিটিকেল সায়েন্স, ইকনমিক্সৰ পৰা, অসমীয়াৰ পৰা অন্যান্য ফিজিক্স, কেমিষ্ট্ৰি, বায়োলজি এনে ধৰণৰ বিষয়বিলাকৰ বিষয়ে আমাৰ সাধাৰণ জনতাই জানে বা সাধাৰণ শ্ৰোতাসকলে আমাৰ জানে, বহুতে শুনি থাকে। কিন্তু বাণিজ্য শাখা বুলি কোৱাৰ লগে লগে মানুহৰ ইয়াতনো কি কি বিষয় আছে, ইয়াত যদি আজি বাণিজ্য শাখাত যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰী এগৰাকী ছাত্ৰীয়ে যদি নামভৰ্তি কৰে, তাৰপিছত তেওঁ কি কি পঢ়িব পাৰিব, সেইটো লৈ পেলাইও মানুহৰ মনত যথেষ্ট কিছুমান কনফিউজন থাকে। গতিকে এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছো যে বাণিজ্য শাখাত যদি এগৰাকী ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যদি নামভৰ্তি কৰে, তেতিয়া তাত কি কি বিষয় থাকে আচলতে বাণিজ্য শাখাত? হয়, বাণিজ্য শাখাত যেতিয়া ছাত্ৰ ছাত্ৰী এগৰাকীয়ে যেতিয়া মেট্ৰিকুলেশ্যন অৰ্থাৎ ক্লাছ 10ৰ পৰা তেওঁ গৈ যেতিয়া হায়াৰ ছেকেণ্ডাৰী মানে 11ত তেওঁ যেতিয়া প্ৰথম বাণিজ্য শাখাত ল'ব, তাত সাবজেক্ট তেওঁ নিজৰ মতেই ল'ব পাৰিব। এতিয়া নতুন শিক্ষা নীতিয়ে বিভিন্ন ধৰণৰ সাবজেক্ট দিছে। মই এইটো নহয়, তাৰ ভিতৰত মুখ্যতঃ যিকেইটা কোৰ বুলি কোৱা হয় সেইটো হ'ল বিজনেছ ষ্টাডিজ, ব্যৱসায়িক অধ্যয়ন, আৰু এটা আছে বিজনেছ ষ্টাডিজটো, তাৰপিছত একাউন্টেন্সি। এই দুটা হ'ল মুখ্যতঃ সাবজেক্ট। তাৰ লগতে আহিব বেংকিং আছে, বেংকিংটো পঢ়িব লাগে। তাৰ লগত আছে ইকনমিক্স আহিব, সেইটো অপচনেল হয়, তেওঁ ল'ব পাৰে, কোনটো ল'ব পাৰে তেওঁ চুজ কৰিব পাৰে। আছে কমাৰ্চিয়েল ষ্টেটিষ্টিক্স আছে, যেটো পৰিসংখ্যা বুলি কোৱা হয়, তো পৰিসংখ্যাও আছে, তেওঁ ল'ব পাৰিব। তো মুখ্যতঃ হ'ল বিজনেছ ষ্টাডিজ আৰু একাউন্টেন্সি।
এই দুটা সাবজেক্ট তেওঁ লৈ পেলাই ছাত্ৰ ছাত্ৰীসকলে এই দুটা সাবজেক্টটো কম্পালসৰিলি পঢ়িবই লাগিব তাৰ লগতে তেওঁ এতিয়া আকৌ বিভিন্ন ধৰণৰ সাবজেক্ট দিছে যেনেকে যোগাটো দিছে মানে মেডিটেশন যেটো আমাক কোৱা হয় বা যোগা তাৰ পিছত দিছে হেলথ এন্ড ওয়েলনেস তাৰ পিছত দিছে আন্ডাৰষ্টেণ্ডিং ইণ্ডিয়া বিভিন্ন ধৰণৰ সাবজেক্ট এতিয়া আহিছে আমাৰ বাণিজ্য শিক্ষালৈ অকল যে বাণিজ্য শিক্ষাটোতে এতিয়া মাল্টি ডিসিপ্লিনাৰী বুলি কয় যে এজন কমাৰ্চৰ ছাত্ৰয়ো আজি হিষ্ট্ৰী অফ ফিজিক্স পঢ়িব পাৰে এজন বাণিজ্য ছাত্ৰয়ো হিষ্ট্ৰী অফ পলিটিক্স পঢ়িব পাৰে তেওঁৰ কাৰণে এটো এটা সুবিধা দিয়া হৈছে প্ৰতি মহাবিদ্যালয়সমূহত এতিয়া এইবোৰ কোৰ্सेছ এভেইলেবল কৰি দিছে সেইকাৰণে নতুন শিক্ষা নীতিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক মই এটোই কওঁ যে বিজনেস ষ্টাডি যেটো ব্যৱসায়িক অধ্যয়ন হেতু এটা আছে আৰু লগতে একাউন্টেন্সি এই দুটা হল মুখ্যত সাবজেক্ট তারপৰি বহুত কেটা সাবজেক্ট আছে তেওঁলোকে মূলত আমি 4টা সাবজেক্ট পঢ়িব লাগে এই 4টা সাবজেক্টটো থাকিব দুটা কোৰ থাকে আৰু দুটা এডিশনাল সাবজেক্ট থাকে ইলেক্টিভ সাবজেক্ট বুলি কয় তো সেই কেটা সাবজেক্ট মিলাই তারপৰি আৰু এটা তেওঁ এডিশনালি লব পাৰে যেটোই পাৰ্সেন্টেজ ক্ৰিয়েট কৰাত তেওঁ সহায় কৰে এতিয়া ধৰিলো এগৰাকী ছাত্ৰী বা এজন ছাত্ৰই বাণিজ্য শাখাত নাম ভৰ্তি কৰিলে তেওঁ দুটা বছৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ পঢ়িলে সেকেন্ড ইয়াৰ তেওঁ পাছ কৰিলে তাৰ পিছত তেওঁ স্নাতক শাখালৈ যাব লাগিব এতিয়া স্নাতক শাখাত বাণিজ্য স্নাতক শাখাত ইয়াৰ প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হয় তাত কেনেকুৱা ধৰণৰ বিষয়বিলাক আছে আৰু সেইটোৱে ভৱিষ্যতৰ দিশটো কেনে ধৰণে আগুৱাই লৈ যাব সম্ভাৱনীয়তাটো কেনে ধৰণে সৃষ্টি কৰে হয় এতিয়া যেতিয়া ছাত্ৰ ছাত্ৰীসকলে এই সাবজেক্ট বিলাক এই বিষয়বিলাক সুন্দৰভাৱে পুংখানুপুংখভাৱে পঢ়ি যায় আৰু আমাৰ যথেষ্ট মহাবিদ্যালয়বিলাক যথেষ্টই ভাল মানে খুব সুন্দৰভাৱে এই বিষয়ত মানে তেওঁলোকক শিক্ষা দিয়া আহিছে আৰু আমাৰ যথেষ্ট বহুত কেইখন মহাবিদ্যালয় আছে আমাৰ ডিব্ৰুগড়তে কওঁ যথেষ্ট ভাল শিক্ষানুষ্ঠান আছে তো যেতিয়া ছাত্ৰ ছাত্ৰীজনে যেতিয়া হায়াৰ সেকেন্ডাৰীটো পাছ কৰি যাব যে তেওঁ গোটেইকেইটা বিষয়ত ভালকে লৈ সুখ্যাতিৰে তেওঁ পাছ কৰিলে তাৰ পিছত যেতিয়া তেওঁ বিকমলৈ যেতিয়া উত্তীৰ্ণ হ'ব লাগিব তাৰ কাৰণে তেওঁ মানে চুজ কৰি ল'ব পাৰে তেওঁ তাত একাউন্টেন্সি মেজৰ বুলি পঢ়িব পাৰে বিজনেস মানে যেটো মানে HRM বুলি কয় হিউম্যান ৰিসোৰ্স ম্যানেজমেন্ট হেতু এটা তেওঁ মেজৰ ল'ব পাৰে মাৰ্কেটিং বিষয়টো যেটো আজিৰ দিনৰ কাৰণে আটাইতকৈ দৰকাৰী মাৰ্কেটিংটো হেই মই ডক্টৰ জনৰ অকমান আগতে আপোনাক দিয়া উদাহৰণটো দিছো যদিহে আমি মাৰ্কেটিং শুদ্ধভাৱে নকৰো ব্যৱসায় নহক মোৰ নিজৰ জীৱনটোও মই ভালকে কৰিব নোৱাৰিম হেই কাৰণে মাৰ্কেটিংতো মেজৰ ল'ব পাৰে তেনেকে বেংকিং আছে আৰু আন্তঃৰাষ্ট্ৰীয় আমাৰ আজি আটাইতকৈ ডাঙৰ কথা হ'ল কি আমি আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়টো আমি নাজানো ইন্টাৰনেশনাল যেটো ট্ৰেড বুলি কোৱা হয় কমাৰ্চ তো আমি আগতে আপোনালোকে নিশ্চয় আপুনি এটো কথাও জানে মই শ্ৰোতা বন্ধু সকলো এটো কথা জানে যে আগতে বেহা বেপাৰ বুলি কলে আমি নদী মাতৃক হয়নে বা আমাৰ যিবিলাক সাগৰত আছে আমি সদাগৰ নাম বুলি কৈছিলো ব্যৱসায় কৰা মানুহখিনি সদাগৰ বুলি কৈছিলো কিয় কওঁ তেওঁ 7 সাগৰ 13 নদী পাৰ হৈ ব্যৱসায় কৰিবলৈ যায় বাণিজ্য কৰিবলৈ যায় আকৌ ঘূৰি আহে বহুত ধন সম্পত্তি লৈ পেলাই তো সেই কনসেপ্টটো আমাৰ এতিয়াও আছে কিন্তু কথা হ'ল কি আমি এতিয়া আমাৰ ইন্টাৰনেশনাল আন্তঃৰাষ্ট্ৰীয় ব্যৱসায় হেইটোকে আমি এতিয়া যদি নতুন ধৰণে চাওঁ আন্তঃৰাষ্ট্ৰীয় বিজনেস অৰ্থাৎ আজিকালি বহুত সুবিধা হ'ল এতিয়া অকল সাগৰেদি যাব লগা বুলি কথা নাই আজিকালি আকাশেৰে যাব পাৰো বা স্থলপথৰেও সুবিধা হৈছে যেনেকে আমি যি পথ আমি ব্যৱহাৰ কৰিব পাৰো তো ছাত্ৰ ছাত্ৰীসকলে এই বিষয়কেইটা তেওঁ মানে মেজৰ মানে যেটো আমি মেজৰ বিষয় বুলি কওঁ হেইকেইটা লৈ পেলাই তেওঁলোকে পঢ়িব পাৰে আৰু এটা সুখ্যাতিৰে পাছ কৰি তেওঁলোকে এটা নিজৰ জবৰ ক্ষেত্ৰত এটা এক্সপাৰ্ট নিজকে বনাই ল'ব পাৰে এতিয়া আমি প্ৰথমে হায়াৰ সেকেন্ডাৰী ধৰিলে কোনবা এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে বাণিজ্য শাখাত নামভৰ্তি কৰি হায়াৰ সেকেন্ডাৰী পাছ কৰিলে পাছ কৰাৰ পিছত আমাৰ ইয়াত যথেষ্ট কিছুমান অসুবিধা থাকে বহুতৰে ফাইনান্সিয়েল কন্ডিশন বিলাক ইমান ভাল নহয় বিত্তীয় ব্যৱস্থা বিত্তীয় যিখিনি সুবিধা থাকিব লাগে তেওঁলোকৰ নাথাকে সেইকাৰণে বহুতে হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত কিবা এটা কাম বিচাৰি পেলাই তেওঁ পঢ়ি থাকি হয়তো নতুবা কাম এটা বিচাৰি তেওঁ পঢ়াখিনি ইমানতে সামৰণি হয় এতিয়া বাণিজ্য শাখাত যদি তেওঁ হায়াৰ সেকেন্ডাৰী পাছ কৰিলে সেই হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীৰ কাৰণে কি প্ৰস্পেক্ট আচ্ছা এটো বৰ ভাল কথা কলে আৰু বৰ্তমান সময়ত মই আপোনাক মই সকলো আৰু যি শ্ৰোতা বন্ধুসকলক মই এটা কথা ক'ব বিচাৰিছো বিশেষকৈ এতিয়া মানে অসম চৰকাৰে বিশেষকৈ মই চৰকাৰৰ কথাটো কৈছো যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ বিনামূলীয়া কৰিছে মানে তেওঁ এজন ছাত্ৰই যদি বিকম পঢ়িব লাগে তেওঁ কোনো আজি আমাৰ মহাবিদ্যালয়তে মই কৈছো এটকাও তেওঁ ফিজ দিব নালাগে
তেওঁ সম্পূৰ্ণ বিনামূলীয়া তেওঁ ধনী হওক দুখীয়া হওক চৰকাৰে এইটো সকলোৰ বাবে উচ্চ শিক্ষালৈকে মানে অৰ্থাৎ তেওঁ যেতিয়া এমকম কৰিব হায়াৰ এডুকেশ্যন কৰিব পোষ্ট গ্ৰেজুৱেশ্যন কৰিব তেতিয়ালৈকেও তেওঁ কোনো ধৰণৰ মানে মাসুল ইয়াত মানে দিব নালাগে সেই ক্ষেত্ৰত ইয়াত ধনী দুখীয়া বা এই লৈ কোনো কথা নাহে ছাত্ৰ ছাত্ৰীৰ যদি আগ্ৰহ থাকে উৎসাহ থাকে মনৰ তেওঁ যদি বিষয়টো ভালকে বুজিছে তেওঁলোকে ভালকে এইটো বিষয়টো বুজিবলৈ অনুধাৱন কৰক তাৰ পিছত তেওঁলোকক পঢ়াৰ কাৰণে কোনো ধৰণৰ এতিয়া বিশেষকৈ আমাৰ ৰাজ্য চৰকাৰে এইটো যথেষ্ট সহায় কৰি আছে বিশেষকৈ মই কওঁ এডমিশনৰ সময়ত আমাৰো কোনো ধৰণৰ আমি মাসুল লোৱা নহয় আৰু তাৰ লগত আৰু এটা কথা ক'ব বিচাৰিছো যদিহে ছাত্ৰ ছাত্ৰী মানে বিকমৰ পৰা গৈ হায়াৰ সেকেন্ডাৰীৰ পৰা যদি তেওঁ বিকমলৈ যাব বিচাৰিছে তেতিয়া বিভিন্ন ধৰণৰ আমাৰ মানে স্কলাৰশিপো আছে স্কলাৰশিপ পৰ্যন্ত ছাত্ৰ ছাত্ৰীসকলে পাই আছে ইশানোদয় আছে বিভিন্ন ধৰণৰ বহুত মানে স্কলাৰশিপৰ কাৰণেও আমাৰ মহাবিদ্যালয়সমূহত সুবিধা আছে মানে ৰাজ্য চৰকাৰে হোক বা অন্যান্য কিছুমান ব্যক্তিগত অনুষ্ঠানে দিয়া হোক বা কেন্দ্ৰীয় চৰকাৰৰ হোক স্কলাৰশিপো আছে মইতো স্কলাৰশিপলৈ যোৱাই নাই বিনা পইচাত তেওঁ এডমিশন লৈ মাসুলবিহীনভাৱে এডমিশন লৈ পেলেও তেওঁ স্কলাৰশিপ পাব পাৰে কিতাপ পত্ৰ কিনিবৰ কাৰণে তো ছাত্ৰ ছাত্ৰীসকলে আৰু বাণিজ্য বিভাগৰ এটা কথা হ'ল কি আমি এতিয়া অসমীয়া বিভাগত কিতাপবিলাক ওলাবলৈ লৈছে এতিয়া মানে নতুন শিক্ষা নীতিয়ে আমি প্ৰত্যেক আমাৰ নিচিনা শিক্ষক বিলাকে আমি আৰম্ভ কৰিছো অসমীয়াত লিখিবলৈ এতিয়া ময়ো দুই এখন কিতাপ আৰম্ভ কৰিছো এতিয়া তাৰমানে অসমীয়াটো এতিয়া কম্পালসৰি কৰিছে যাতে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ভাষাটোতে পঢ়িব পাৰে আৰু এটা সমস্যা আছে মই নাই বুলি নকওঁ যে কিছুমান শব্দ অসমীয়াত আমি মানে অনুবাদ কৰিব পৰা নাই তো সেইখিনি শব্দ আমি ইংৰাজীতে মানে প্ৰপাৰ নাউন হিচাপে ব্যৱহাৰ কৰি চলাই আছো কিন্তু হলেও এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এইটো এটা খুব ভাল কথা যে তেওঁলোকে নিজৰ ভাষাটো লৈয়ে পঢ়িব পাৰিব অসমীয়া নহয় তেওঁ যদি বেংগলী হয় তেওঁ বেংগলী তেওঁ যদি অন্য যিকোনো ভাষা হয় তেওঁ সেই ভাষাতে তেওঁৰ কিতাপখন পাঠ্যপুথিখন পঢ়িবলৈ সুবিধা পাব এইখিনি বাণিজ্য বিষয় নহয় প্ৰতিটোতে মানে এইটো বিজ্ঞানে কওঁ বা কলাতে কওঁ সবতে এইটো সুবিধাটো আছে হয় ধন্যবাদ স্যার আপুনি শুনি আছে 90.4 এফএমত ৰেডিঅ' ব্ৰহ্মপুত্ৰ আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ আজিৰ ব্ৰহ্মপুত্ৰ লাইভত আমি এটা বিশেষ বিষয় লৈ আলোচনা কৰি আছো বিশেষকৈ মেট্ৰিক পৰীক্ষা সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত যিসকলে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এই ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত যদি কোন ছাত্ৰ ছাত্ৰীয়ে বাণিজ্য শাখাত নামভৰ্তি কৰিব বিচাৰিছে বা বাণিজ্য শাখাৰ সম্ভাৱনীয়তাসমূহৰ বিষয়ে জানিব বিচাৰিছে তেতিয়া এই অনুষ্ঠানটোৰ যোগেদি তেওঁলোকে যথেষ্ট কথা জানিব পাৰিব আৰু আপোনালোকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল বা তেওঁলোকৰ অভিভাৱকৰ যদি কিবা প্ৰশ্ন আছে জানিব বিচাৰে তেতিয়া আমালৈ পোনপটীয়াকৈ এতিয়া আপোনালোকে কল কৰিব পাৰিব আমাৰ ফোন নম্বৰটো হৈছে 9954489439 9954489439 আৰু আমাৰ ফেচবুক লাইভৰ যোগেদিও এই অনুষ্ঠানটো সম্প্ৰচাৰ হৈ আছে আৰু ফেচবুক লাইভতো যদি আপোনালোকে আমাৰ কমেন্ট কৰে তেতিয়া তাৰ প্ৰশ্নখিনিও আমি আপোনালোকৰ উত্তৰ হিচাপে লৈ আহিবলৈ আমি চেষ্টা কৰিম গতিকে আপোনালোকে শুনি আছে 90.4 এফএমত ৰেডিঅ' ব্ৰহ্মপুত্ৰ আৰু আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিএইচএছকে বাণিজ্য মহাবিদ্যালয় ডিব্ৰুগড়ৰ শ্ৰীযুত কেশৱানন্দ হালৈ ছাৰ পুনৰবাৰ আপোনাক পৰৱৰ্তী প্ৰশ্নলৈ আমি যাব বিচাৰিছো বিশেষকৈ এতিয়া যদি কোনো এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া বিকম পাছ কৰিলে বিকম পাছ কৰাৰ পিছৰ পৰ্যায়টোত বাণিজ্য শাখাত কেনেকুৱা ধৰণৰ সম্ভাৱনীয়তা হয় এইটো এটা কথা যে যেতিয়া ছাত্ৰ ছাত্ৰীজনে সুখ্যাতিৰে বিকমটো সুখ্যাতি শব্দটো এইটো কথা নুবুজায় যে তেওঁ সেকেন্ড ডিভিজন পাইছে ফাৰ্ষ্ট ডিভিজন পাইছে বা তেওঁ খুব ভাল মাৰ্ক লৈ পাছ কৰি গৈছে সেইটো মই শব্দটো মই বুজোৱা নাই ইয়াত এটা কথা কৈছো যে বিষয়টোৰ ওপৰত যদি তেওঁৰ সম্পূৰ্ণ জ্ঞান আছে কনসেপ্ট যদি ক্লিয়াৰ হৈছে তেওঁ আমাৰ এতিয়া মানে 100ৰ উপৰি কোৰ্স আছে তো মই কেইটামান কথা কৈছো এটা হল MBA খুব মানে সুন্দৰ এটা ম্যানেজমেন্ট যেটো প্ৰগ্ৰাম আমাৰ তো বিজনেস ম্যানেজমেন্ট এটো যেটো আমাৰ কোৰ্স আছে যেতিয়া MBA যদি ছাত্ৰ ছাত্ৰীসকলে কৰিব বিচাৰে বিভিন্ন ধৰণৰ আমাৰ অনুষ্ঠান আছে কেনেকুৱা আমাৰ তেজপুৰ ইউনিভাৰ্চিটি আছে তেনেকুৱা বহুত ভাল মানে কেন্দ্ৰীয় চৰকাৰৰ ইউনিভাৰ্চিটি আছে য'ত মানে কেট আৰু মেট এই দুটা বস্তু কেট মানে হল কমন এডমিশন টেষ্ট আৰু মেট মানে হল ম্যানেজমেন্ট এপটিটিউড টেষ্ট বা এডমিশন টেষ্ট তো এই দুটা প্ৰতি বছৰত দুবাৰকে হয় তেও জুন মাহত এবাৰ হয় আকৌ ডিসেম্বৰ মানে অটম সিজনৰ আৰু মানে সামাৰ সিজনৰ দুটা থাকে তেওঁলোকে হেতু কোৰ্সটো হেই MBA কাৰণে বা মানে তাৰ লগতে CA কথাটো কৈছো চাৰ্টাৰ্ড একাউন্টেন্ট তো এই যদি চাৰ্টাৰ্ড একাউন্টেন্ট কৰিব লগা হয় তেতিয়া লৰাছলি সকলে আমাৰ যেটো ছাত্ৰ ছাত্ৰী সকলে বিকম পাস নকৰাকেও তেও হাই সেকেন্ডাৰী পঢ়িও তেও চাৰ্টাৰ্ড একাউন্টেন্সি কৰিব পাৰে তাৰ মানে হাই সেকেন্ডাৰী তেও পাস কৰাৰ লগে লগে
তেওঁৰ এটা মানে ফাউণ্ডেশ্যন কোৰ্স এটা দিব লাগে তো ফাউণ্ডেশ্যন কোৰ্সটো দিলে তেওঁলোকে ফাউণ্ডেশ্যন কোৰ্সৰ যেতিয়া পৰীক্ষাটো দিব হেতু পৰীক্ষা সময়মতে হৈ থাকে যেতিয়া যোৱা এটো মানে ফেব্ৰুৱাৰী মাহটো হৈ গৈছে আকৌ মানে জুলাই আগষ্টত হ'ব এই ফাউণ্ডেশ্যনটো যদি তেওঁ পাস কৰি যায় তেওঁ ডাইৰেক্ট ইন্টাৰমিডিয়েটৰ কাৰণে পঢ়িব লাগে আৰু সিএৰ কাৰণে এটা ভাল খবৰ মই দিব বিচাৰিছো ডিব্ৰুগড়ত এখন অনুষ্ঠান হবলৈ গৈ আছে যত চাৰ্টাৰ্ড একাউন্টেন্সি মানে সম্পূৰ্ণভাৱে চাৰ্টাৰ্ড একাউন্টেন্সি এমবিএ হোক বা মেথ হোক বা কেট হোক যি কোনো ছাত্ৰ ছাত্ৰী যদি মানে দিব বিচাৰে তাৰ কাৰণে ইয়াত মানে তেওঁলোকৰ মানে পঢ়াৰ সুবিধা এটা হ'ব ডিব্ৰুগড়ত এটা হবলৈ গৈ আছে মানে অতি কম সময়ৰ ভিতৰতে হ'ব আৰু মই এটো কথাই কৈছো যে ছাত্ৰ ছাত্ৰীসকলে হাই সেকেন্ডাৰী পঢ়িয়ে তেওঁ মানে যদি সিএ কৰিব বিচাৰে সিএ টো এটা ড্ৰিম মানে মই কৈছো আপোনাক আগতে যে এটো এটা সপোন হয় এজন চাৰ্টাৰ্ড একাউন্টেন্ট হ'ব পাৰিলে তেওঁ কোনো ধৰণৰ চাকৰি দৰকাৰ নাই তেওঁ চাকৰি কৰিব পাৰে আজি অইল ইণ্ডিয়াই কম ডাঙৰ ডাঙৰ কৰ্পোৰেট হাউস বিলাকত চাৰ্টাৰ্ড একাউন্টেন্ট দৰকাৰ হয় তেওঁলোকক মানে এটা সময়লৈকে তেওঁলোকে চাকৰি কৰি থাকিব পাৰে তাৰ পৰা ইচ্ছা নহল তেওঁ ঘূৰি আহিব পাৰে নিজৰ যিখন ফাৰ্ম আছে ফাৰ্মখন খুলিও তেওঁ চলিব পাৰে তো চাৰ্টাৰ্ড একাউন্টেন্সি এটা জব ক্ৰিয়েটৰ হয় চাৰ্টাৰ্ড মানে একাউন্টেন্সি কৰাৰ পিছত তাৰ মানে তেওঁ এজন মানে চাকৰি দিব পৰা মানুহ বনি যায় ব্যক্তি বনি যায় তো এতিয়া কথাটো হল কি আমি মই সিএ টো মানে আজি ছাত্ৰ ছাত্ৰীসকলক মই সকলোকে ক'ব বিচাৰিছো ইয়াত থকা অভিভাৱকসকল বা আমাৰ যিসকল ছাত্ৰ ছাত্ৰী শুনি আছে মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ অসমৰ পৰা বহুত কম ল'ৰা ছোৱালীয়ে সিএৰ বাবে এতিয়ালৈকে উত্তীৰ্ণ হৈছে সিএ আৰু মই আৰু এটা কথা কৈছো কোম্পানী সেক্ৰেটাৰী এনেকুৱা এটা ধুনীয়া মানে কোৰ্স হয় যিটো কোৰ্স আমাৰ মাত্ৰ 4% ভাৰতবৰ্ষত পাস আউট হয় মই শুনিলে আচৰিত লগা কথা যিমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে তাৰে মাত্ৰ 4% 4% ল'ৰা ছোৱালীয়ে পাস কৰে কিন্তু এটো নহয় যে এটো নোৱাৰে মই এটো কোৱা নাই যে নোৱাৰে 4% কোৰ পৰা আমাৰ অসমৰ পৰা নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ পৰা মই এটো কথা ক'ব গৈছো কিন্তু ভাৰতবৰ্ষৰ অন্য জায়গাত 100% পাস কৰি গৈছে কিয় মাত্ৰ এটা হৈছে কি আমি বিষয়টো ভালকে অনুধাৱন নকৰো আৰু বিষয়টো যদি আমি হাই সেকেন্ডাৰীৰ পৰা ভালকে বুজি যাওঁ তেতিয়া হলে এই কোম্পানী সেক্ৰেটাৰীটো বিকম পাস কৰাৰ পিছতো পাৰি হাই সেকেন্ডাৰী পঢ়িও পাৰি তাতেও আকৌ ফাউণ্ডেশ্যন দিব লগা হয় কিন্তু তাৰ এটো এনেকুৱা হয় তাৰ কাৰণে কোচিং লাগে বা তাৰ কাৰণে যিকোনো কোৰ্স মেটেৰিয়েল এইবোৰ আজিকালি সম্পূৰ্ণভাৱে সকলোতে উপলব্ধ আছে মানে তেওঁ যদি ৰিটেন মেটেৰিয়েল বিচাৰিব পাৰে তেওঁ যদি অনলাইন মেটেৰিয়েলও বিচাৰিব পাৰে তাতেও পাব মানে কিতাপও এভেইলেবল আছে তো মাত্ৰ কথা হল কি আমি ভালকে এতিয়া মানে অলপ যুক্তিসংগতভাৱে বিষয়টো অলপ ভালকে পঢ়িব লাগে বা অনুধাৱন কৰিব লাগে এতিয়া তাৰ পিছত আৰু আমাৰ আটাইতকৈ দৰকাৰী মই অকমান আগতে কৈছিলো যে অডিটৰ জব এতিয়া আমি ষ্টাফ সিলেকশন কমিশন এসএসসি পৰীক্ষা দিও এসএসসি পৰীক্ষাত আমি বেলেগ বেলেগ সাবজেক্ট বিলাক দিও মানে বহুত ছাত্ৰ ছাত্ৰীয়ে অডিটৰৰ কাৰণে যদি বাণিজ্য বিষয়টো তেওঁৰ থাকে তেতিয়া তেওঁ অডিটৰ বিষয়টো খুব সোনকালে তেওঁ পাস কৰি যাব পাৰে আৰু সেইটো জব খুব ধুনীয়া জব হয় দ্বিতীয় কথা ইনকাম ট্যাক্সৰ কাৰণে বা জিএসটিৰ কাৰণে এইবোৰ সাবজেক্টৰ কাৰণেও বিভিন্ন ধৰণৰ সাৰ্টিফিকেট কোৰ্স আছে বা ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ভাবিব পাৰে যে নহয় মই পোষ্ট গ্ৰেজুৱেচন মানে এমকম নকৰো কিন্তু মই এমবিএ লৈ যাম বা মই চাৰ্টাৰ্ড একাউন্টেন্সি কৰিম বা মই অন্য মেনেজমেন্ট কোম্পানী সেক্ৰেটাৰী হক বা পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা ইন মেনেজমেন্টও আছে এইবোৰ কোৰ্সও আছে এভেইলেবল আছে এইবোৰ 2 বছৰীয়া আছে কোনোবা কোৰ্স বিলাক 3 বছৰীয়া আছে কোনোবা কোৰ্স এবছৰীয়া আছে তো আমি এইটো সিলেক্ট কৰি লৈ পঢ়িব লাগে এইটো কথা নহয় যে মই সমাহ পঢ়িলে তাৰ পৰা কোনো ভাল ফল নাপাম এইটো কথা একেবাৰে নহয় কাৰণ এইবোৰ সম্পূৰ্ণ বৃত্তিগত কোৰ্স আৰু এই কোৰ্সটো লৈয়ে জীৱনটো আগবঢ়াই লৈ যাব পাৰি বিভিন্ন ধৰণৰ সুবিধা আছে এতিয়া ভাৰতবৰ্ষখন লাহে লাহে মানে বাণিজ্যমুখী হৈ গৈ আছে আমি দেখিবলৈ পাইছো আজি যদি আমি এয়াৰ ইণ্ডিয়াকে লওঁ হেইটো গৈ আজি ব্যক্তিগত খণ্ডলৈ লাহে লাহে গুছি গৈছেগে দুদিন পিছত কি আমি যাব গৈ এই কাৰণে কৈছো মই এটো চৰকাৰী বা ব্যক্তিগত খণ্ডৰ কথা মই ইয়াত তুলনা কৰা নাই কিন্তু কথাটো ক'ব গৈছো কি যে ব্যৱসায়ৰ সুন্দৰ এটা আমি যদি মই অকমান আগতে কৈছিলো যে উদ্যমিতা আমাৰ উদ্যমিতাটো অকল যে বিজনেস কৰিলে উদ্যমিতা লাগিব হেতু নহয় উদ্যমিতা আহিব লাগিব মানে সাবজেক্টৰ ওপৰত বিষয়টোৰ ওপৰত যে মই এই সাবজেক্টটো কেনেকে পঢ়ি পেলে মই জব কৰিম নে মই নিজাকে প্ৰেক্টিস কৰিম ব্যক্তিগতভাৱে মই এটো কাম কৰিম যাতে মই আৰু চাৰিজন যে সোশিয়াল কন্ট্ৰিবিউশন এটা দিব পাৰো সমাজৰ এটা বৰঙনি কৰিব পাৰো কাৰণ আমাৰ আজিৰ দিনত মানুহে সেলফ সেন্টাৰ্ড হৈ গৈছে অকল মই নিজে এজন বনি গৈছো মোৰ নিজৰ খোৱাটো মই নিজে নিজৰ কেৰিয়াৰটো লৈ চিন্তা কৰিছো কিন্তু মই আৰু যদি তেতিয়া আনএমপ্লয়মেন্ট যেটো প্ৰবলেম অকল চৰকাৰী সমস্যা সমাধান কৰিব নোৱাৰে
আমি ব্যক্তিগতভাৱেও আগবাঢ়ি আহিব লাগিব মই যদি 10 জন ল'ৰা ছোৱালীক যদি মোৰ অনুষ্ঠানটোত মই যদি তেওঁক এপইন্টমেন্ট দিব পাৰো তেতিয়া হলে ডেফিনেটলি সেই 10টা পৰিয়াল তেওঁ মানে মই পুহিব পাৰিলো তো এইটো কি দুখ আছে বাণিজ্যৰ এইটো বাণিজ্যৰ এটা সুন্দৰ এটা পদক্ষেপ তো সেইখিনি কথা মই আপোনাক ক'ব বিচাৰিছো হয় এতিয়া হৈছে যে আমি যদি এতিয়া বুমিং সেক্টৰ বুলি যেটো কোৱা হয় বুমিং সেক্টৰত যদি আমি চাও এটা বেংকিং ফাইনেন্স ইন্স্যুৰেন্স ম্যানেজমেন্ট বিশেষকৈ হোটেল ম্যানেজমেন্ট হস্পিটেল ম্যানেজমেন্ট এইবিলাক এটা বুমিং সেক্টৰ বুলি কোৱা হয় আৰু এই সেক্টৰ বিলাকত যদি কাম কৰিবলৈ হয় তেতিয়া বাণিজ্য শাখাত যদি তেওঁ নামভৰ্তি কৰে তেতিয়া তেওঁৰ কাৰণে প্ৰস্পেক্টটো বা সম্ভাৱনীয়তাটো আৰু বেছিকৈ বাঢ়ি যায় গতিকে এই সেক্টৰ বিলাকত যদি কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে ভৱিষ্যতে গৈ কাম কৰাৰ যদি ইচ্ছা প্ৰকাশ কৰে বা মনতে ভাবিছে তেতিয়া বাণিজ্য শাখাই তেওঁ কেনে ধৰণে আগুৱাই লৈ যাব এতিয়া আৰ্টছত পঢ়া এগৰাকীও হয়তো কোনোবাই বা সায়েন্সত পঢ়িও তেওঁ এতিয়া বেংকিং বা কোনোবা এটা সেক্টৰত কাম কৰি থাকিব পাৰে ইন্স্যুৰেন্স সেক্টৰত বা বাণিজ্য বেংকিং সেক্টৰত কাম কৰি আছে হয়তো তেনেকুৱা বহুত আছে কিন্তু বাণিজ্য শাখাত নামভৰ্তি কৰি সেই গোটেই বেসিক কথাখিনি বেসিক ফাউণ্ডেশ্যনটো গঢ় দি পেলাই এনেকুৱা ধৰণৰ সেক্টৰত কাম কৰিবলৈ হলে কেনেকুৱা ধৰণৰ সুবিধাবিলাক তেওঁলোকৰ কাৰণে থাকে হয় মই এইটো ক্ষেত্ৰত এটা কথা মই ক'ব লাগিব যে মই কাকো মানে অবনমিত কৰি কথাটো কোৱা নাই যে আজি মানে কলা বিষয় হোক বা বিজ্ঞান বিষয় হোক সবেই আমি পঢ়িব লাগিব সবৰে মন থাকে সকলোৰে নিজৰ এটা মন থাকে কিন্তু মই এটা কথা ইয়াত ক'বই লাগিব যে বাণিজ্য বিষয়টোৱে মানুহক অকমান আমি যে সাধাৰণ অৰ্থত কওঁ স্মাৰ্ট এটা মানে এই শব্দটো অটোমেটিক্যালি আহি যায় এতিয়া বাণিজ্য ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন ধৰণৰ দেশৰ ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় কথাখিনিও তেওঁলোকে পঢ়িব পায় সাবজেক্টটো তো সেই বিষয়খিনিয়ে আমাৰ ধৰি লোৱা হল একাউন্টেন্সি সাবজেক্টটো একাউন্টেন্সি এনেকুৱা এটা একাউন্টিং ষ্টেণ্ডাৰ্ড কিছুমান আছে কিছুমান ৰুল আছে ৰেগুলেশন আছে যিবোৰে মানে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক খুব সুন্দৰকৈ আগবঢ়াই নিয়াত সহায় কৰে তাৰ ফলত কি হয় আমাৰ এটা সমস্যা আগতে আছিল আমি দেখিছিলো যে আমাৰ কমিউনিকেশন যোগাযোগ যেটো ব্যৱস্থা আমি যেতিয়া কোনো এটা কথা মনত থাকে সেই কথাটো আমি কাৰোবাক ক'বলৈ হলে আমি অকমান ভয় খাই যাওঁ আৰু সেই কথাটো ভালকে আমি ইংৰাজীত এটো আৰ্টিকুলেশন বুলি কয় ভালকে আমি বিস্তৃতভাৱে ব্যাখ্যা কৰিব নাজানো এতিয়া আপুনি অকমান আগতে কৈছে যে হোটেল ম্যানেজমেন্ট হোক বা ইন্স্যুৰেন্স সেক্টৰ হোক বেংকিং সেক্টৰ হোক এইবিলাকত প্ৰফেশনালিজম দৰকাৰ হৈছে আজিকালি কাৰণ এটো এখন কম্পিটিশন মাৰ্কেট এখন বজাৰ বুলি কৈছো যে হোটেল ব্যৱসায় হোক বা এটো সুন্দৰ আজি এটো এমাৰ্জিং বুমিং মাৰ্কেট এটো খুব এতিয়া বহুত ধুনিয়াকে উঠি আহিছে এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্স আহিছে মানে কৃত্ৰিম বুদ্ধিমত্তা আহিছে কৃত্ৰিম বুদ্ধিমত্তা লগাই পেলে আমাৰ ছাত্ৰ ছাত্ৰীয়ে মানে বাণিজ্য বিষয়টোত কৃত্ৰিম বুদ্ধিমত্তা সোমাই পেলেও কৰিব পাৰে কাৰণ বাণিজ্য এনেকুৱা এটা বিষয় বাণিজ্যৰ আমাৰ যিবোৰ বিষয় আছে সেইবোৰ বিষয়ত ইমান সুন্দৰকে কিছুমান কথা কোৱা আছে যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে হোটেল ম্যানেজমেন্টৰ কাৰণে তাত গৈ যিটো প্ৰফেশনালিজম যিটো তেওঁৰ স্মাৰ্টনেস যিটো তেওঁৰ লিডাৰশিপ কোৱালিটি বুলি কোৱা হয় যিটো তেওঁৰ কমিউনিকেশন হ'ব লাগে সবখিনি তেওঁ আগবঢ়াই লৈ যাব পাৰে আৰু এইটো ছাত্ৰ ছাত্ৰীসকলক এই সাবজেক্ট বিলাকৰ পৰাই লৈ যায় কাৰণ এনে সাবজেক্ট বিলাক পঢ়িলে এনেকুৱা এটা আমাৰ মানে আমি ইন ডেপথ যেতিয়া যাও নহয় সাবজেক্টটো মানে ছাত্ৰ ছাত্ৰীসকলে মন লগাই পঢ়িব লাগিব মই এটো কথাও ক'ব লাগিব যে ওপৰি পঢ়িলে আমি কোনো ধৰণৰ এটা ভাল ফল পাব নোৱাৰো সকলে কৈছে যে হাৰ্ড ওয়াৰ্ক এনেকুৱা নহয় যে আমি দিনে ৰাতিয়ে পঢ়ি আছো হেতু হাৰ্ড ওয়াৰ্ক নহয় হাৰ্ড ওয়াৰ্কটো স্মাৰ্ট ওয়াৰ্ক মানে কেনেকে মই কম সময়ৰ ভিতৰত মই গুটেইখিনি কথা ভালকে বুজি লৈ মই এইখিনি বস্তু মই কামখিনি সমাধা কৰো এতিয়া হৈছে কি জব সিস্টেম মানে আমাক সময় দিয়া থাকে এটো পিৰিয়ডত আমি এইখিনি কাম শেষ কৰিবই লাগিব আৰু হেতু হল স্মাৰ্ট ওয়াৰ্ক আৰু এইখিনি কমাৰ্চৰ মানে যেটো আমাৰ বাণিজ্য বিষয়ে মানে বহুত ছাত্ৰ ছাত্ৰীক সহায় কৰিব এতিয়া আমি যদি চাও এন্টাৰপ্ৰেনিয়ৰশিপৰ কথা আপুনি কৈছে বিশেষকৈ উদ্যমিতা আমাৰ ইয়াত উদ্যমিতা খণ্ডটো যথেষ্ট এতিয়াও চালুকীয়া অৱস্থাত আছে কিন্তু আমি একেটা সময়তে যদি চাও তেতিয়া ধৰি অসমৰ নেমুটেঙা গৈ এতিয়া বাহিৰত খুব সমাদৰ লাভ কৰিছে অসমৰ গামুচাই বাহিৰত যথেষ্ট সমাদৰ লাভ কৰিছে এতিয়া অসমত এনে ধৰণৰ বহু সম্পদ আছে যিবিলাকৰ মাৰ্কেট ভ্যালু যথেষ্ট পৰিমাণে বেছি বিশেষকৈ ইন্টাৰনেশনালি যদি আমি চাও বা নেশনাল মানে ৰাষ্ট্ৰীয় পৰ্যায়তে হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হ'ব এতিয়া আমাৰ যিবিলাক লোকেল ৰিসোৰ্স আছে সেই লোকেল ৰিসোৰ্স বিলাকক ইউটিলাইজ কৰি
আমাৰ দেশৰ কাৰণে বা আমাৰ সমাজৰ কাৰণে ৰিসোৰ্স ক্ৰিয়েট কৰা বা সম্পদ ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত বাণিজ্য শাখাইটো যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু তাৰ কাৰণে আমাৰ মানৱ সম্পদৰ প্ৰয়োজন হ'ব সেই যোগ্য ব্যক্তি আমাৰ ইয়াত সৃষ্টি হ'ব লাগিব আৰু তাৰ কাৰণে ফাউণ্ডেশ্যনটো আমাৰ ঠিক হ'ব লাগিব আমি বাণিজ্যৰ সকলো বিলাক দিশ জানিব লাগিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে মই এজন উদ্যোগী হ'ম ভৱিষ্যতলৈ তেতিয়া তেওঁক এই বাণিজ্য শাখাই কেনেধৰণে সহায় কৰিব আপুনি যথেষ্ট কথা ইতিমধ্যে কৈছিলে কিন্তু স্পেচিফিকেলি যদি আমি লোকেল ৰিসোৰ্স বিলাকক ব্যৱহাৰ কৰি ভৱিষ্যতৰ আমাৰ সমাজখনৰ কাৰণে এটা যদি ভাল মানে আৰ্থিক অৱস্থা এটা যদি সৃষ্টি কৰিবলৈ হয় বাণিজ্য শাখাই কেনেধৰণে আমাক সহায় কৰিব হয় নিশ্চয় আমি মই কৈছোৱে যে বাণিজ্য বিষয়টোত আমাৰ যেতিয়া ল'ৰা ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পঢ়িব তাত পঢ়োতেই এই বিষয়ে যেতিয়া আমাৰ স্থানীয়ভাৱে যিবিলাক উৎপাদিত শস্য বা মই ফাৰ্মিং কথাটোৱে কৈছো স্থানীয়ভাৱে যিবিলাক ৰিসোৰ্স আছে সম্পদ আছে যি সম্পদে নহওক আপুনি কৈছে নেমু টেঙা হয় নেমু টেঙাটো এতিয়া গোটেই বিশ্বতে বিখ্যাত হ'ল আমাৰ অসমৰ তো যিটো নেমু টেঙা আমি মানে নেখাইছিলে বহুত মানুহে পেলাই দিছিলে কিন্তু আজি এটো একমাত্ৰ বাণিজ্যৰ কাৰণে এটো সম্ভৱ হ'ল দ্বিতীয় কথা মানে আমাৰ মানে গামুচাৰ কথা কৈছে আপুনি হয় আজি গামুচাখনো আজি গোটেই বিশ্বতে সমাদৰ পাইছে তেনেকে আমি ৰঙালাওটো আমি পামকিন যিটো কোৱা হয় সেইটো আজি এখন মাৰ্কেট পাবলৈ গৈ আছে কাৰণ গোটেই বিশ্বতে আটাইতকৈ টেষ্টি ফুড বুলি মানে যিটো খাদ্য বুলি ৰঙালাওটো ধৰিবলৈ গৈ আছে জিআই টেগ ৰঙালাওটো হয়তো মানে অতি সোনকালে পাব তো এইবোৰ কথা কি হয় আমাৰ যিটো বিজনেছ ষ্টাডিজ আছে ব্যৱসায়িক অধ্যয়ন আছে তাত পঢ়িব পায় ছাত্ৰ ছাত্ৰীসকলে যে কেনেকে আমি এতিয়া আমাৰ চৰকাৰীভাৱে এটা কৈছে ভোকেল ফৰ লোকেল আমি লোকেল যিটো বস্তু আছে সেইখিনিত বেছি মানে গুৰুত্ব দিব লাগে তে আমি নিশ্চয় দেখিছো যে এটা ইণ্ডাষ্ট্ৰি এটা যদি উদ্যোগ সম্ভাৱনীয়তা হ'ব লাগে তাৰ ৰিসোৰ্স যদি নাথাকে সেই উদ্যোগটো সম্ভাৱনীয়তা নাথাকে কিন্তু আমাৰ অসমত উদ্যোগৰ মানে সম্ভাৱনীয়তা যথেষ্ট বেছি আছে কাৰণ আমাৰ ইয়াত ৰিসোৰ্স আছে আজি গুজৰাটত এটা উদ্যোগ হল বা আজি যদি কি কয় এটো মহাৰাষ্ট্ৰত এটা উদ্যোগ হল কিন্তু ৰিসোৰ্সখিনি অসমৰ পৰা নিব লাগিব তেওঁলোকৰ কেৰিং কষ্ট বহুত বেছি কিন্তু যদি আমি বাণিজ্য শিক্ষাৰ যোগেদি যেটো ইনলাইন মাৰ্কেটিং ফৰৱাৰ্ড মাৰ্কেটিং বুলি কয় আমি যদি হেই তেখেতসকলৰ লগত কথা পাতি আমি যদি নিজৰ জাগাতে ইন্ডাষ্ট্ৰিটো গঢ় দিও তেওঁলোকৰো ইয়াত ইন্ডাষ্ট্ৰিটো তেওঁলোকৰ এজন ইনভেষ্টৰ হিচাপে তেওঁলোকৰ এজন নিয়োগী হিচাপে ইয়াত কাম কৰিলে লগতে মোৰ স্থানীয় যিখিনি অঞ্চলৰ যিখিনি যুৱক আছে বা যুৱতী আছে তেওঁলোকও তাত নিয়োগৰ ব্যৱস্থাটো পালে তো এই বস্তুটো এই বিষয়খিনি আমাৰ বাণিজ্য শিক্ষাত একাউন্টেন্সিয়ে কক বা ম্যানেজমেন্টে কক তাত সুন্দৰভাৱে ব্যাখ্যা কৰা আছে আৰু এইটো মেজৰ হিচাপে আমি পঢ়িব পাৰো এন্টাৰপ্ৰেনিয়ৰশিপ আমাৰ এটা কোৰ্স আছে উদ্যমিতা এটা বিষয় আছে আমাৰ মহাবিদ্যালয়সমূহত তো মহাবিদ্যালয়সমূহত উদ্যমিতা বিষয়টো লৈ মই মেজৰ পঢ়ি পেলে সেই বিষয়টোকে যদি মই লৈ ভৱিষ্যতে এজন ভাল উদ্যোগী মই বনিব পাৰো যদিহে মই সেই বিষয়টোত মোৰ ইচ্ছা আছে আৰু এতিয়া যিসকল ছাত্ৰ ছাত্ৰীয়ে বাণিজ্য শাখাত নামভৰ্তি কৰিব বিচাৰিছে বা মনতে ইতিমধ্যে বাণিজ্য শাখাত নামভৰ্তি ইতিমধ্যে আৰম্ভ হৈছে বা প্ৰস্পেক্টাস দি আছে যিসকলে বাণিজ্য শাখাত নামভৰ্তি কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে আপুনি কি ক'ব বিচাৰে মই তেওঁলোক সকলোকে এটোৱে মানে আহ্বান জনাম যে তোমালোকে ছাত্ৰ ছাত্ৰী বিশেষকৈ মই অভিভাৱক সকলকো কৈছো যে বাণিজ্য শিক্ষাটো এটা বেলেগ শিক্ষা বুলি নহয় এইটো এটা আমাৰ ভৱিষ্যত জীৱনৰ এটা পৰিক্ৰমা আমি এটা পাৰ কৰিব যাতে পাৰো সেইটো শিক্ষা বুলি যদি আমি ভাবি পেলে যে বাণিজ্য শিক্ষাটো লৈ মই এজন এনেকুৱা ব্যক্তি হ'ম মই এজন ঠিক আছে অকল যে মই ব্যৱসায়ী হ'ব লাগে উদ্যোগী হ'ব লাগে এটো কথাও নহয় মই এজন ভাল চাকৰিয়াল কৰিম মই এজন ভাল মানে শিক্ষক হ'ম মই এজন ভাল মানে অন্য এটা বিষয়ৰ ডিপাৰ্টমেন্টৰ মই এজন অফিচাৰ হ'ম নিশ্চয়ভাৱে পাৰিব মই ছাত্ৰ ছাত্ৰীসকলক কৈছো যে আমি এতিয়াৰ পৰাই সপোনবিলাক বাস্তৱত পৰিণত কৰিবৰ কাৰণে বাণিজ্য শিক্ষাটো পঢ়াটো আটাইতকৈ দৰকাৰী বুলি মই কৈছো কাৰণ বৰ্তমান যেটো আজি মানে আমাৰ যেটো গতি আমাৰ যেটো দেশৰ গতি গোটেই বিশ্বৰে যেটো ধাৰা এটা চলি আছে এইটো বাণিজ্যৰ ওপৰতে চলি আছে তো মই ইয়াৰ জৰিয়তে মই কলা আৰু বিজ্ঞান শাখাক মই কোনো এৰি কৰা নাই কাৰণ আমাক বাণিজ্যটো কি হয় আপোনাক এটা বৰ ভাল কথা ক'ব পাৰিম যে বাণিজ্য এটা কলাও হয় বাণিজ্য এটা বিজ্ঞানো হয় কাৰণ বাণিজ্য পঢ়িলে মই কলাটো ল'ব পাৰো কাৰণ মই কিমান ধুনিয়াকে বাণিজ্য কৰিছো সেইটো মোৰ কলা
আৰু বিজ্ঞানটো একান লৈছো মই কি টেকনলজি ব্যৱহাৰ কৰিছো সেইটো হল বিজ্ঞান তো বাণিজ্যৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কলাও জানিব পাৰিব বিজ্ঞানো বুজিব পাৰিব এই কাৰণে মই সমূহ ছাত্ৰ ছাত্ৰীক আহ্বান জনাম যাতে বাণিজ্য শিক্ষা তেওঁলোকে নিজৰ জীৱনৰ এটা কেৰিয়াৰ হিচাপে লয় আৰু মানে তেওঁৰ ভৱিষ্যত জীৱনত এজন নিজৰ সুনাগৰিক মানে এজন ভাল ব্যক্তি মানে গোটেই বিশ্বৰ আমি নাম জ্বলা এজন ব্যক্তি হ'ব পাৰো তাৰ কাৰণে তেওঁলোকক মই এটা শুভেচ্ছা আৰু আহ্বান জনাম এতিয়া যিসকলে নামভৰ্তি কৰিব তেওঁ পৰৱৰ্তী সময়ত 5 বছৰ বা 7 বছৰ সময় তেওঁলোকে পঢ়িব পাৰিব আৰু নতুন এডুকেশ্যন পলিচিয়ে হয়তো তাক কিমান দিনলৈ কৰিছে মই নাজানো কিন্তু কমেও 7 বছৰৰ কাৰণে বা এম কমলৈকে যদি আমি ধৰো তেওঁ 7 বছৰৰ কাৰণে লৈকে তেওঁ পঢ়া শুনা কৰিব লাগিব এই 7 বছৰৰ ভিতৰত তেওঁ কি এতিয়া আৰম্ভণিতে তেওঁ কি সেট গোলটো তেওঁ কেনেধৰণে সেট কৰি ল'ব পাৰে ধৰি লওক আপুনি বিভিন্ন কথা ক'লে যে চাৰ্টাৰ্ড একাউন্টেন্সি আছে MBA আছে M.Com আছে অন্যান্য বেলেগ বেলেগ ধৰণৰ তেনেকুৱা শাখাবিলাক আছে এতিয়া তাৰ ভিতৰত তেওঁ এটা যদি গোল এটা সেট কৰি ল'বলৈ হয় লক্ষ্য এটা নিৰ্ধাৰণ কৰি ল'বলৈ হয় তেতিয়া তাক কেনেধৰণে সেই গোলটোৰ পিছতে তেওঁ গৈ থাকিব সেইটো কেনেধৰণে কৰিব পাৰে বা এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে ছাত্ৰ ছাত্ৰীসকলক কি পৰামৰ্শ দিব বিচাৰে হয় যদি ছাত্ৰ ছাত্ৰীসকলে ভাবে যে মই এজন চাৰ্টাৰ্ড একাউন্টেন্ট হম মই এইমাত্ৰ কৈছোৱে চাৰ্টাৰ্ড একাউন্টেন্ট যদি হম বুলি ভাবে তেওঁ বিকম পঢ়াৰ কোনো দৰকাৰ নাই মই ক'ব এইটো কথাই ক'ব গৈছো তেওঁ পিছতো বিকম কাৰণ চাৰ্টাৰ্ড একাউন্টেন্সি ইজ এ গ্ৰেজুৱেট কোৰ্স আৰু সেইটো পোষ্ট গ্ৰেজুৱেটো মৰ্যাদা দিয়া হৈছে গোটেইখিনি মানে M.Com লৈকে তেওঁ সেই মৰ্যাদাটো সমানে পাব দুদিন পিছত চাৰ্টাৰ্ড একাউন্টেন্সি কলেজত লেকচাৰাৰশিপো মানে আহিবৰ কাৰণে সুবিধাটো দিব বুলি অলৰেডি মই কথা শুনি আছো এতিয়ালৈ হোৱা নাই ছাত্ৰ ছাত্ৰীসকলে যদি মনত চিন্তা কৰে যে নহয় মই চাৰ্টাৰ্ড একাউন্টেন্ট হম এজন ভাল চাৰ্টাৰ্ড একাউন্টেন্ট হ'ব বিচাৰো তেতিয়া তেওঁ হায়াৰ সেকেন্ডাৰী প্ৰথমৰ পৰাই তেওঁ একাউন্টেন্সি বিষয়টো অকমান ভাল ধৰণে অধ্যয়ন কৰক বিজনেস ষ্টাডিজ বিষয়টো ভাল ধৰণে অধ্যয়ন কৰক মানে তাত ম্যাথমেটিক্সও আছে আমাৰ এটা অপচনেল সাবজেক্ট আছে ম্যাথমেটিক্স লব পাৰে তেওঁ একো কথা নাই ষ্টেটিষ্টিক্সও আছে পৰিসংখ্যা আমাৰ বা ম্যাথছটো যেটো সাবজেক্ট ছাত্ৰ ছাত্ৰীসকলে যদি ভাবে নাভাবিলে তেওঁ লব নালাগে এইটো কথা নহয় যে ম্যাথমেটিক্সটো জানিবই লাগিব এইটো কোনো কথা নাই কিন্তু কথা হল কি যেহেতু আমাৰ একাউন্টেন্সি বিষয়টো ম্যাথমেটিক্সৰ লগতে অলপ জড়িত সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলে অলপ মন দি যদি অকমান কৰি লৈ যায় তেতিয়া হলে তেওঁ হায়াৰ সেকেন্ডাৰীৰ পৰাই CA ৰ কাৰণে তেওঁ চাৰ্টাৰ্ড একাউন্টেন্সিৰ কাৰণে তেওঁ লৈ লব পাৰে জীৱনটো গঢ় দিব পাৰে আৰু এটা ভাল তেওঁ বিকমতো এডমিশন লৈ থাকিব পাৰিব আৰু হায়াৰ সেকেন্ডাৰী কাৰণ এতিয়া বিকমৰ 4 বছৰ হল মানে 8টা সেমিষ্টাৰ হল তো 8টা সেমিষ্টাৰ মানে কি পাছৰ দুটা সেমিষ্টাৰ তেওঁ ৰিসাৰ্চৰ কামত লাগিব পাৰিব মানে এতিয়া কি হ'ব যে যেটো 6টা সেমিষ্টাৰ হোৱাৰ পিছত যেটোটা বাকি থাকিব তেওঁ যদি CA নকৰি তেওঁ যদি ৰিসাৰ্চত মানে কোনো অনুসন্ধানমূলক কামত যাব বিচাৰে তেওঁ যে বাণিজ্য শিক্ষাটোৰ ওপৰত কেনে ধৰণে কি হ'ব তেওঁ যদি ৰিসাৰ্চ কৰিব বিচাৰে তাতেও যাব পাৰে তেতিয়া তেওঁ পোষ্ট গ্ৰেজুৱেচনটো এবছৰীয়া হৈ যাব তো তেনেকে 2 4 6 1 7 বছৰ হৈ গল তো 7 বছৰত তেওঁ সম্পূৰ্ণ শিক্ষাটো সাং কৰিব পাৰে যদি তেওঁ ভাবে যে মই CA নকৰো কিন্তু মই মানে পোষ্ট গ্ৰেজুৱেচন ৰিসাৰ্চৰ হৈতে যাম এজন কলেজৰ অধ্যাপক হ'ব বিচাৰো বা এজন ভাল মানে এটা ডিপাৰ্টমেন্টৰ এজন ৰিসাৰ্চ অফিচাৰ হ'ব বিচাৰো তেওঁ তেনেকেও যাব পাৰে দ্বিতীয় কথা হল MBA কৰিব বিচাৰিলে তেতিয়া ছাত্ৰ ছাত্ৰীসকলে মানে বিকমটো কমপ্লিট কৰিব লাগিব হায়াৰ সেকেন্ডাৰীৰ পৰা MBA টো সাধাৰণতে এলাউ নকৰে এটো বিকমটো কমপ্লিট কৰাৰ পিছত তেওঁ MBA সেকশনত যাব পাৰিব আৰু MBAও কৰি উঠি তেওঁ এজন উদ্যমীও হ'ব পাৰে নহলে তেওঁ এজন মানে ভাল মানে চাকৰি এটাও তেওঁ পাব পাৰিব পাৰে বহুতৰ মনত প্ৰশ্ন হয় যে MBA টো বহুত উলালে এতিয়া বহুত হৈছে কিন্তু মই আপোনাক এটা কথা ক'ব পাৰো যে ছাত্ৰ ছাত্ৰীসকলে শুনি আছে MBA যথেষ্ট কম আছে আমাৰ এজন ভাল প্ৰফেশনেল বৃত্তিগত যদি MBA মই ক'বলৈ যাওঁ বহুত অভাৱ আছে এই কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক আৰম্ভণিতে মানে বাণিজ্য শিক্ষাটো লোৱাৰ আগতেই এটা মনত স্থিৰ কৰিব লাগে যে মই MBA কৰিম MBA কৰিলে মই কি কৰিম মই এজন ভাল প্ৰফেশনেল এক্সপাৰ্ট হ'ম নহলে মই মানে এটা উদ্যমী বিজনেস এটা আৰম্ভ কৰিম মোৰ অসমতে মোৰ ঘৰৰ ওচৰতে এইখিনি বস্তু আছে মই প্ৰথম জানি লওঁ ব্যৱসায়টো কেনেকৈ কৰিব লাগে মই মোৰ ব্যৱসায়টো ইয়াত নহয় মই গোটেই বিশ্বত মই ব্যৱসায়টো প্ৰসাৰ বিস্তাৰ কৰিম তো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো সুবিধা আছে তেওঁ মনত এতিয়াই গোল সেট কৰিব লাগিব যে মই কোনটো বিষয় পঢ়িম তো মই এইমাত্ৰই ক'লো চাৰ্টাৰ্ড একাউন্টেন্সি কৰিবলৈ তেওঁ হায়াৰ সেকেন্ডাৰী পঢ়াই যাব পাৰিব MBA কৰিলে তেওঁ মানে বিকমটো কৰিব লাগিব তেনেকে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা আছে মেনেজমেন্ট তেতিও তেওঁ বিকমটো কৰিব লাগিব বা তেওঁ M.Com টো
আকৌ আজি আৰু সুবিধা আছে এমকমটো আমি মানে ডিস্টেন্স এডুকেশন কৰিও কৰিব পাৰো একেই সমান মানে মৰ্যাদা দিয়া হৈছে ডিস্টেন্স মানে যেটো দূৰ সংযোগ ব্যৱস্থাৰ আমাৰ যেটো শিক্ষা আছে সেই শিক্ষাটোৰতো আমি মানে এমকম হেতু তেও পঢ়াৰ লগতে কৰিব পাৰে এতিয়াও বহুত মানে ছাত্ৰ ছাত্ৰীয়ে যি চাকৰি কৰি আছে আমাৰ মহাবিদ্যালয়ৰ পৰাই পাছ আউট কিছুমান ছাত্ৰ ছাত্ৰী মই দেখিছো তেওঁলোকে পঢ়ি মানে কি কয় চাকৰিও কৰি আছে লগতে তেও এমকমটো বা এনেকে ডিস্টেন্সত তেও এমবিএও কৰিব পাৰে বহুত সুবিধা দিছে এতিয়াতো শিক্ষাৰ ইমানে সুবিধা হৈছে সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলক মই এটোই আহ্বান জনাম যে তেওঁলোকে কি পঢ়িব বহুত আছে যেনে কোম্পানী সেক্ৰেটাৰী তেও হাই সেকেন্ডাৰীৰ পৰাও পঢ়িব পাৰে বিকম পাস কৰিও পঢ়িব পাৰে বিকম পাস কৰিলে ফাউন্ডেশন কোৰ্সটো দিব নালাগে সিএটো একে কথা যদি তেও বিকম পাস কৰে তেতিয়া তেও ফাউন্ডেশন কোৰ্সটো দিব নালাগে ডাইৰেক্ট ইন্টাৰমিডিয়েট আৰু ফাইনেল দুটা পৰীক্ষা দিলেই হয় তো সেই কাৰণে মই কৈছো দুটা পৰীক্ষা নহয় দুটা মানে ইয়াৰ হ'ব তেতিয়া মানে ছমাহ থাকে হলেও কিন্তু মাজত অলপ গ্যাপ থাকে এটো লৈ যাব পাৰে তাৰমানে 2 বছৰ ধৰিব পাৰি তো থাৰ্ড ইয়াৰ অৰ্থাৎ বিকমটো কৰি উঠিয়ে আনাদাৰ 2 বছৰ যদি তেও নিজকে ভালকে যদি খটাই দিয়ে তেও এজন সুস্থভাৱে এজন ভাল মানে চাৰ্টাৰ্ড একাউন্টেন্ট হৈ ওলাই আহিব পাৰে তো সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলক মই এটো অনুৰোধ জনাম তেওঁলোকে এই বিষয়কেইটা পঢ়িবৰ কাৰণে এতিয়াৰ পৰা মনোযোগ দি পঢ়ি যাওক হয় আৰু এটা প্ৰশ্ন আছে বিশেষকৈ আজিৰ দিনত যদি চাও ডিজিটেল মাৰ্কেটিংটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে এতিয়া আমি বিভিন্ন ধৰণৰ এপছ বিলাক দেখিছো যত আমি বিভিন্ন ধৰণে বজাৰ কৰো সেই এপছ বিলাক বা তেনেকুৱা ডিজিটেল মাৰ্কেটিং যথেষ্ট বুমিং সেক্টৰ হিচাপে থাকে এই ক্ষেত্ৰত ডিজিটেল মাৰ্কেটিংৰ ক্ষেত্ৰত এতিয়া আমাৰ যেখিনি বাণিজ্য শাখাৰ যেখিনি পাঠ্যক্ৰম আছে সেইখিনি কেনে ধৰণে সহায় কৰিব বা ডিজিটেল মাৰ্কেটিংক বাণিজ্য শাখাত ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে বা কেনে ধৰণে কি ব্যৱস্থা হৈছে নিশ্চয় এতিয়া আমাৰ মই এটো এটা ভাল খবৰ দিব বিচাৰিছো যে নতুন শিক্ষা নীতিৰ আগৰ পৰাই এতিয়া শিক্ষা নীতিটো আকৌ আহিলে কিন্তু আগৰ পৰাই আমাৰ মানে ৰিটেইল মাৰ্কেটিং বুলি এটা মানে যেটো খুচুৰা ব্যৱসায়ী হেতু এটা সাবজেক্ট আছে এতিয়া হেতুকে ডিজিটেল মাৰ্কেটিং কৰি দিয়া হল এই সাবজেক্টটোকে যেনেকে আমি অনলাইন মাৰ্কেটিং ব্যৱস্থা যেটো দূৰ সংযোগ মানে মাৰ্কেটিং বুলি কোৱা হয় বজাৰকৰণ বুলি কয় অসমীয়াত বজাৰকৰণ বুলি কোৱা হয় দূৰ সংযোগ যেনেকে মই আজি দিল্লীৰ পৰা বস্তু এটা ঘৰত বহিয়ে মই পাৰচেজ কৰিব পাৰো বা বিক্ৰী কৰিব পাৰো তো এইটো কাৰণে আমাৰ মহাবিদ্যালয়সমূহে বাণিজ্য শিক্ষাই সাবজেক্ট দিছে ডিজিটেল মাৰ্কেটিং দিছে ডিজিটেল নেটৱৰ্কিং দিছে ডিজিটেল পলিসি ফৰ্মুলেশন দিছে বিভিন্ন সাবজেক্ট আহিছে আৰু সেই সাবজেক্টখিনি ছাত্ৰ ছাত্ৰীয়ে যদি কেৰিয়াৰ হিচাপে পঢ়িব বিচাৰে তেতিয়া নিশ্চয় তেও এই ডিজিটেল মাৰ্কেটিং খনৰ পৃথিৱীত তেও সোমাই যাব পাৰিব খুব সুন্দৰভাৱে তেও এটো আইডিয়া ল'ব পাৰিব এতিয়া ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ নাম ভৰ্তি কৰিব কোনো এখন কলেজত গৈ তেওঁলোকে নাম ভৰ্তি কৰিব এতিয়া কলেজ এখন তেওঁলোকে বাছনি কৰাৰ ক্ষেত্ৰত তেওঁলোকে কোনবিলাক কথা গুৰুত্ব দিব লাগিব এইটো এটা বহুত ডাঙৰ প্ৰশ্ন মোৰ কাৰণে বিশেষকৈ মই এজন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক কিন্তু সেই হিচাপে মই কোনো মহাবিদ্যালয়ক ভাল বা বেয়া মই এনেকে মাপকাঠি আমি দিব নোৱাৰো কিন্তু এটা কথা মই ক'ব পাৰিম যে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এটা কথা চাব লাগে যে শিক্ষানুষ্ঠানবিলাক কেনে ধৰণে পৰিচালিত হৈছে বা আজি আমি দেখিলেই গম পাও আজি আমাৰ হাততে মোবাইলটোতে ৰিজাল্ট বিলাক ওলাই যায় যিখন শিক্ষানুষ্ঠানৰ অকমান ভাল উন্নত ৰিজাল্ট আছে অকমান যদি ভালকে তেও সেইখনত মনত এটা ভাব লৈছো যে মই এইখন মহাবিদ্যালয়ত পঢ়িলে মই খুব ভাল হ'ব পাৰো এনেকুৱা নহয় যে মোৰ পঢ়াৰ প্ৰতি আগ্ৰহটো মই শিক্ষকৰ লগত মিলাই ল'ব লাগিব কাৰণ শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ যেটো মিল সেই মিলৰ জৰিয়তেহে মানে অধ্যয়ন সম্ভৱ বুলি কৈছে পুৰণি ঋষি মুনি সকলেও কৈ আহিছে তো গুৰু শিষ্যৰ এটা মিলন থাকিব লাগে সেই মিলনটো যিখন মহাবিদ্যালয়ত তেও হেতু ভাবিব বিচাৰিব পাব তেও তাত অধ্যয়ন কৰাৰ কাৰণে কাৰণ প্ৰত্যেকখন মহাবিদ্যালয়ে সকলোৱে চেষ্টা কৰি আছে যে ছাত্ৰ ছাত্ৰীসকলক উন্নত মানৰ শিক্ষা দিয়া হোক যাতে সকলো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত এজন সুনাগৰিক লগতে তেও নিজৰ কেৰিয়াৰটো ডেভেলপ কৰি যাব পাৰে তো সেই কাৰণে মই আহ্বান জনাম ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ মহাবিদ্যালয়সমূহ তেও অধ্যয়ন কৰক আজিকালি অনলাইনত মানে যি ৱেবছাইটত বিভিন্ন ধৰণৰ থাকে মহাবিদ্যালয়ৰ ৱেবছাইট বিলাক খুলি চাওক কোনখন মহাবিদ্যালয়ৰ পাছ পাৰ্চেন্টেজ বেছি কোনখন মহাবিদ্যালয় ভাল ভাল ৰিজাল্ট কৰিছে বিভিন্ন মহাবিদ্যালয় আছে আমাৰ ডিব্ৰুগড় বুলিয়ে নহয় গোটেই অসমত যদি আমি লক্ষ্য কৰো বিভিন্ন মহাবিদ্যালয় আছে সকলো মহাবিদ্যালয়তে ছাত্ৰ ছাত্ৰীসকলে নিজেই তেওঁলোকে এটো অধ্যয়ন কৰক তাৰ পৰা যিখনত তেখেতৰ ভাল লাগে কাৰণ আজিকালি ই সমৰ্ট বুলি এটা এপ্লিকেশন সফটওয়্যাৰ ওলাইছে তাৰ যত আমি মহাবিদ্যালয় সিলেক্ট কৰিব পাৰো যে এখন মহাবিদ্যালয়ত মই পঢ়িব পাৰিম তে সেইখনত তেও লৈ পেলে তে কোনো মাসুল নিদিয়াকে তেও সেইখনত এডমিশন ল'ব পাৰে তো সেই কাৰণে মই ছাত্ৰ ছাত্ৰীক আহ্বান জনাম তেওঁলোকে ৱেবছাইট বিলাক যাওক ৱেবছাইট বিলাক সদায় মোবাইলটো হাততে থাকে তেও তো অকমান সেইবোৰ বস্তু চাওক তেওঁলোকে এতিয়া মানে সময় আহিছে
দুদিন পিছত মানে জুন মাহত এডমিশন হৈ যাবগে তো এতিয়া ফৰ্ম ফিল আপ আৰু ষ্টাৰ্ট হ'বহে কাৰণ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো দিয়াৰ পিছত লাহে লাহে ফৰ্ম ফিল আপ বিলাক ষ্টাৰ্ট হ'ব আৰু মেট্ৰিকৰটো দিলে কাৰণ হায়াৰ ছেকেণ্ডেৰী এতিয়া মহাবিদ্যালয়সমূহৰ পৰা হায়াৰ ছেকেণ্ডেৰী বিলাক আঁতৰাই দিছে এতিয়া চৰকাৰৰ এটা কিছুমান পলিচি আছে সেইটো মানে কাৰণ ইউজিচিৰ মানে হায়াৰ ছেকেণ্ডেৰী খিনি থাকিব নালাগে বুলি কয় সেইকাৰণে প্ৰায় মহাবিদ্যালয়ৰ পৰা মানে হায়াৰ ছেকেণ্ডেৰীটো নোহোৱা হৈ গৈ আছে কিন্তু এইটো কথা নহয় যে হায়াৰ ছেকেণ্ডেৰীটো নোহোৱা হলে তেওঁলোকে বেলেগত পঢ়িলে কিবা অসুবিধা হ'ব এইটো কোনো কথা নাই বিভিন্ন হায়াৰ ছেকেণ্ডেৰী স্কুল আছে হায়াৰ ছেকেণ্ডেৰী স্কুল বিলাকতো তেওঁ এডমিশন ল'ব পাৰিব বা কিছুমান মহাবিদ্যালয়ত এতিয়াও চলি আছে এইটো সেইখন মহাবিদ্যালয়ত তেওঁলোকে বিচাৰক কোনখন মহাবিদ্যালয়ত কোনটো ভাল হ'ব তো মই সকলো ছাত্ৰ ছাত্ৰীক এইটোৱে অনুৰোধ জনাম আৰু লগতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো বিশেষকৈ আপুনি ইতিমধ্যে কৈছে যে প্ৰায় শিক্ষা এতিয়া বিনামূলীয়া হৈছে স্নাতক শাখালৈকে এতিয়া বিনামূলীয়া হৈছে স্নাতকোত্তৰ পৰ্যায়তো বিনামূলীয়া হোৱাৰ সম্ভাৱনীয়তা আছে বা চৰকাৰী ক্ষেত্ৰত কাম কৰি আছে কিন্তু তথাপিতো তাত কিছু টকা পইচাৰ প্ৰয়োজন হয় ল'ৰা ছোৱালী বিশেষকৈ অহা যোৱাৰ ক্ষেত্ৰতে বা কিবা এটা খোৱাৰ ক্ষেত্ৰতে বা তেওঁলোকৰ কিতাপ পত্ৰৰ ক্ষেত্ৰতে বা অন্যান্য যিখিনি সুবিধা লাগে সেইখিনি আয়োজন কৰাৰ ক্ষেত্ৰত কিছু টকা পইচাৰ প্ৰয়োজন হয় আৰু সেই টকা পইচাখিনি সকলোৱে যোগাৰ কৰিব পৰা কেতিয়াবা কিছু মানুহৰ ঘৰত সামৰ্থ্য নাথাকে এতিয়া যিহেতু ছাত্ৰ বা ছাত্ৰীগৰাকী আমি দেখো যে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পঢ়িলে তাৰপিছত তেওঁ টকা পইচাৰ অভাৱ হৈছে বুলি তেওঁ পঢ়া সীমান্তে সাং কৰি তেওঁ কিবা এটা কামত নিয়োগ হ'বলগীয়া হয় গতিকে আপুনি সেই অভিভাৱকসকলক আপুনি কেনেধৰণে জনাব বিচাৰিব তেওঁলোকৰ প্ৰিপাৰেচন কি হ'ব পাৰে যে তেওঁলোকৰ সন্তানটিয়ে যাতে সম্পূৰ্ণৰূপে কলেজ পৰ্যায় বা তাৰ পিছৰ পৰ্যায়লৈকে তেওঁলোকে শিক্ষা সাং কৰিব পৰাকৈ যিখিনি ফাইনেন্সিয়েল ৰিচোৰ্চৰ প্ৰয়োজন হয় টকা পইচাৰ প্ৰয়োজন হয় তাক তেওঁলোকে এই 7 বছৰ বা 5 বছৰ কেনেধৰণে গোটাই ৰাখিব বা তাৰ কাৰণে নিজকে কেনেধৰণে প্ৰস্তুত কৰিব মাক দেউতাক নিশ্চয় মই বিশেষকৈ অভিভাৱকসকল মানে ইয়াত নিশ্চয় উপস্থিত আছে তেখেতসকলক মই এটা কথাই কম চাওক ছাত্ৰ ছাত্ৰীসকলক মানে নিজৰ সন্তানটোক মই এজন ভাল সুনাগৰিক হিচাপে গঢ় দিব লাগে এক নম্বৰ কথা প্ৰথম কথাটো দ্বিতীয় কথা আৰ্থিক সমস্যা এতিয়া একো সমস্যা হৈ থকা নাই মই এটা কথা ক'বলৈ গৈছো যে ধৰক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপুনি কৈছে যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ল'ৰাটো আৰ্থিকভাৱে অসুবিধাৰ কাৰণে তেওঁ স্কুললৈ বা মহাবিদ্যালয়ত এডমিশন ল'ব পৰা নাই কিন্তু মই এটা কথা কওঁ এতিয়া মহাবিদ্যালয়সমূহে মানে কিতাপ পত্ৰ পৰ্যন্ত যোগান ধৰি আছে মানে মহাবিদ্যালয় লেভেলত কিতাপ একো কিনিব নালাগে কাৰণ লাইব্ৰেৰীত প্ৰতিখন মহাবিদ্যালয়ত লাইব্ৰেৰীত এভেইলেবল ছাত্ৰ ছাত্ৰীসকলে ডিপাৰ্টমেণ্টৰ পৰাও লাইব্ৰেৰী লৈ যাব পাৰে কিতাপ প্ৰতিটো ডিপাৰ্টমেণ্টত মই ধৰক একাউণ্টেন্সি কলো একাউণ্টেন্সিৰ ডিপাৰ্টমেণ্টতো এটা লাইব্ৰেৰী আছে তাৰ পৰাও কিতাপ পত্ৰ তেওঁ সংগ্ৰহ কৰিব পাৰে আৰু দ্বিতীয় আৰু এটা সুবিধা হ'ল ব্লেণ্ডেড এডুকেশ্যন বুলি কয় এতিয়া মানে কি অনলাইন ব্যৱস্থা হৈছে ছাত্ৰ ছাত্ৰীসকলে যদি কিবা কাৰণত মানে কলেজলৈ আহিবও পৰা নাই পইচা পাতিৰ অভাৱত তেওঁ ঘৰত বহিয়ে শিক্ষাটো ল'ব পাৰিব এইখিনি ব্যৱস্থা মই নিজেই কৰি আছো কিছুমান ছাত্ৰ ছাত্ৰীক মই ব্যক্তিগতভাৱে তেওঁৰ যদি মোবাইলটোত অলপ সুবিধা থাকে হোৱাটছআপ হলেও মই তাতেও পৰ্যন্ত তেওঁলোকক মই পঢ়াই দি আছো কিন্তু এইটো সুবিধা এতিয়া বিভিন্ন ধৰণে ল'ব পাৰে কাৰণ এটা তেওঁ নিজৰ নাথাকিলেও মোবাইলটো কৰবাৰ ওচৰৰ পৰা কাৰোবাত অকমান সহায় লৈ যদি ল'ব পাৰে তেতিয়াও তেওঁ এইখিনি কৰিব পাৰে অন্যথা মই অভিভাৱকসকলক এইটো কৈছো যে তেখেতসকলে এইটো চিন্তা কৰিব নালাগে যে মই টকা পইচাৰ অভাৱৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মই এডমিশন দিব নোৱাৰিম বা পঢ়া শুনাৰ ক্ষেত্ৰত অসুবিধা হ'ব কিন্তু তেওঁলোকে এইটো কথা মনত ৰাখিব যে ছাত্ৰ ছাত্ৰীখিনিক টকা পইচাৰ অভাৱৰ কাৰণে মানে ভৱিষ্যত যেটো তেওঁৰ জীৱনটো ধ্বংস কৰিব নালাগে সেইখিনিৰ প্ৰতি প্ৰতিজন অভিভাৱকে মই এজন শিক্ষক হিচাপে মই সকলোকে অনুৰোধ জনাম যে তেখেতসকলে দৰকাৰ হলে অকমান পইচা পাতি কৰবাত কাৰণ তেওঁ এতিয়া স্কলাৰশ্বিপো দিছে মই আগতেই কৈছো যে জলপানী ব্যৱস্থা কৰিছে প্ৰতি অকল চৰকাৰীভাৱে নহয় বেচৰকাৰীভাৱেও জলপানী পাব পাৰি আৰু বিভিন্ন ধৰণৰ সা সুবিধা আছে আমি মানে স্থানীয় যিজন বিধায়ক আছে তেখেতৰো ফাণ্ড আছে তেখেতেও বিভিন্ন ধৰণৰ সহায় মানে কৰে যিখন দুখীয়া বা অসুবিধা থকা ছাত্ৰ ছাত্ৰী আছে বা আমাৰ মহাবিদ্যালয়লৈ যদি আহে যিকোনো মহাবিদ্যালয়লৈ গলেও তাতো আমাৰ মহাবিদ্যালয়ৰতো আমি সহায় কৰাৰ ব্যৱস্থা কৰিছো তো এই ক্ষেত্ৰত কোনো ধৰণৰ অভিভাৱকে চিন্তা কৰিব নালাগে যে ছাত্ৰ ছাত্ৰীগৰাকী মোৰ ভৱিষ্যতে পঢ়াত অসুবিধা হ'ব পাৰে মই এইখিনি কথা তেওঁলোকক ক'ব বিচাৰিছো ধন্যবাদ স্যাৰ আজি যথেষ্ট কথা আমি পাতিলো যথেষ্ট কথা আলোচনা কৰিলো আৰু বিশেষকৈ বাণিজ্য শাখাত কি সম্ভাৱনীয়তা আছে সেইখিনি কথা আমি আপোনাৰ পৰা জানিলো যেহেতু এটা মনত যিটো কথা আছে বা দাতায়ো যিটো কথা কৈছে যে বাণিজ্য শাখাত নামভৰ্তিৰ সংখ্যাটো যথেষ্ট পৰিমাণে কম কলা আৰু বিজ্ঞান শাখাৰ তুলনাত গতিকে আমি আশা কৰো যে
এতিয়া যিসকল মেট্ৰিকত উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ মাজৰো বহু ছাত্ৰ ছাত্ৰীয়ে বাণিজ্য শাখাত নামভৰ্তি কৰিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিব আৰু ভৱিষ্যতে বিশেষকৈ সমাজখন গঢ় দিয়াৰ ক্ষেত্ৰত বিশেষকৈ ব্যৱসায় বাণিজ্য আৰু উদ্যমিতা গঢ় দিয়াৰ ক্ষেত্ৰত বাণিজ্য শাখাত নামভৰ্তি কৰি তেওঁলোকে এটা আমাৰ সমাজখনৰ কাৰণে এটা ভাল মানে পজিটিভ এটা ধাৰণা এটা লৈ আহিব বুলি আমি আশা ৰাখিছো আৰু আজিৰ অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰাৰ কাৰণে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ।